So good morning to all members and all leaders, all upcoming diamonds, all upcoming core bodies. Dear friends, today very important session I'm going to explain because in 2024 में आपको क्या चाहिए আপুনি কি লাগিব আপোনাক এটু জেড আজি সেশন অসমীয়াত হ'ব আপোনাক মই আগতে কৈছো এটু জেড অসমীয়াত হ'ব আৰু ডিটেইলছ আপোনাক স্টেপ বাই স্টেপ আপুনি বুজিবলৈ চেষ্টা কৰক ডিয়াৰ ফ্ৰেন্ডস আপুনি আপোনাক লাগে কি আপুনি কি বিচাৰে এটু জেড সেশন আপুনি আজি এই ভিডিওৰ মাধ্যমত বা এই সেশনৰ মাধ্যমত আপুনি আজি গম পাব আৰু স্টেপ বাই স্টেপ আপুনি বুজিবলৈ চেষ্টা কৰক কি কৰিলে আপুনি সাকসেস হ'ব আৰু কি নকৰিলে আপুনি সাকসেস নহব হেতু কাৰণে আপুনি মই সিৰিয়াস ভাবে জানিবলৈ বা বুজিব লাগিব তেতিয়াহে হ'ব আৰু পৃথিৱীৰ নৰমেল মানুহৰ দৰে যদি আপুনি মই থাকিবলৈ যাও পৃথিৱীত কোনো অৰ্থ নাই জীয়াই থকাৰ মানে মই এনে যোৱাৰ ভিডিওতে কৈছো যে নৰমেল মানুহৰ দৰে আপুনি মই যদি থাকিবলৈ যাও আমাৰ এখন পৃথিৱীত জীয়াই থকাৰ কোনো অৰ্থ নাথাকিব তো হেকাৰণে মই কৈছো আপুনি এজন ইউনিক মানুহ আপুনি এজন ইউনিক ব্যক্তি সো আপোনাৰ লাইফষ্টাইলও আপোনাৰ ইউনিক হোৱাৰ দায়িত্ব ইউনিক হোৱাটো উচিত দ্বিতীয়তে আপোনাৰ কৰ্ম আৰু দায়িত্ববোধ অলপ ইউনিক হোৱা উচিত তেতিয়া আপুনি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব লগতে আপুনি অকল নিজৰ কাৰণে চিন্তা কৰিলে নহব এইখন পৃথিৱীৰ কাৰণে চিন্তা কৰাটো উচিত আৰু লগতে এইখন পৃথিৱীৰ বহুত দুখীয়া দেশক এটা নতুন জীৱন দিবৰ কাৰণে চেষ্টা কৰা উচিত কাৰণ সেলফিশ মানুহৰ এখন পৃথিৱীত কোনো অৰ্থ নাই আৰু যিসকল ব্যক্তিয়ে সেলফিশ জীৱন যাপন কৰি ষ্টাৰ্ট কৰিছে তেওঁলোকে অকল নিজৰ অলপ অকল নিজৰ কাৰণে চিন্তা কৰোঁতে পৃথিৱীৰ পৰা গুচি যায় আৰু যেতিয়া নেকি তেওঁলোকৰ জীৱন তেওঁলোক যেতিয়া পৃথিৱীৰ পৰা গুচি যায় তেতিয়া তেওঁলোকক কোনো কষ্ট নালাগে সেইকাৰণে ডিয়াৰ ফ্ৰেন্ডছ মই আপোনাক ৰিকুৱেষ্ট কৰিছো ওপৰলৈ যেতিয়া আমাক পৃথিৱীত পঠিয়াইছে আমাক কিবা এটা কৰিবৰ কাৰণে পঠিয়াইছে তাৰ কাৰণে আপুনি মই লোভ মোহ মায়া মোহ সকলো আপুনি মই ত্যাগ কৰিব লাগিব আৰু ত্যাগ কৰিলে আপুনি ভোগ কৰিবলৈ পাব ওপৰলৈ অলৰেডি আগতে কৈছে যে লোভ মোহ মায়া মোহ আপুনি মই ত্যাগ কৰিব লাগিব তেতিয়া অতি ভাল হ'ব ঠিক আছে হেকানে ডিয়াৰ ফ্ৰেন্ডছ মই আপোনাক ৰিকুৱেষ্ট কৰিছো যিমান পাৰে সোনকালে আজ আপুনি সিৰিয়াস হৈ বহিবলৈ চেষ্টা কৰক আৰু আজি এই সেশনটো সিৰিয়াস ভাবে বুজিবলৈ চেষ্টা কৰক যে আপুনি মই হয়তো এপিজে আব্দুল কালাম ডক্টৰ ভূপেন হাজৰিকা বা আমি ডাঙৰ ডাঙৰ বিশিষ্ট ব্যক্তি আপুনি মই হ'ব নোৱাৰো বাট আপোনাৰ মোৰ মাইণ্ডত ইমান ডাঙৰ নলেজো নাই বাট আপুনি মই হি একেজন ব্যক্তিয়ে যদি আপুনি মই অলপ মাইন্ড সাবকনসিয়াস মাইণ্ডত যদি কিবা আমি ভৰাই লও পৃথিৱীৰ নৰমেল ব্যক্তিক কেনে আপুনি মই অলপ বেলেগ হ'বলৈ আমি সক্ষম হম কাৰণ তাৰ কাৰণে লাগে আমাক এটা ভাল প্ল্যাটফৰ্ম অলৰেডি ওপৰলৈ আমাক এটা ভাল প্ল্যাটফৰ্ম দিলে আৰু হি ভাল প্ল্যাটফৰ্মটো আপুনি মই ইউজ কৰি বা ষ্টাৰ্ট কৰি এটা সুন্দৰ জীৱন যাপন আপুনি মই কৰিব পাৰিম তাৰ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে আপোনাৰ এটা মানে নিজে আপুনি চ্যালেঞ্জ ল'ব লাগিব যাতে আপুনি নিজে ফিক্স হ'ব লাগিব যাতে এই কামটো কৰি এই কামটোৰ জৰিয়তে মই মোৰ নিজক স্বাৱলম্বী কৰাৰ লগতে মই মোৰ বহুত দুখীয়া দৈত্যক মই মোৰ নিজৰ বন্ধুবৰ্গক আৰু এখন পৃথিৱীৰ কাৰণে মই কিবা এটা কৰি থৈ যাম বুলি আপুনি মই নিজে সিদ্ধান্ত প্ৰকাশ কৰিব লাগিব তেতিয়াহে ডিয়াৰ ফ্ৰেন্ডছ আপুনি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হ'ব লগতে এখন পৃথিৱীৰ কাৰণে আপুনি কিবা এটা কৰিবলৈ সক্ষম হ'ব তাৰ কাৰণে বেছি কথা নকৈ কলেই কথা লাগেই লেঠা ডিয়াৰ ফ্ৰেন্ডছ সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যিমান পাৰে সিৰিয়াস হৈ আপুনি সেশনটো শুনিবলৈ চেষ্টা কৰক মই স্লাইড বাই স্লাইড আপোনাক ক'বলৈ চেষ্টা কৰিম আৰু কোনটো স্লাইডত কি কথা কৈছো যিসকল ব্যক্তিয়ে ভৱিষ্যতে প্ল্যান দিম বুলি ভাবে আপোনালোকক বুজিবলৈ চেষ্টা কৰিব এটু জেড সেশন আজি অসমীয়াত এক্সপ্লেইন কৰিব কাৰণে ওলাইছো কাৰণ কি অসমীয়াত এক্সপ্লেইন কৰাটো অতি উচিত বহুত ব্যক্তিয়ে মোক কৈও আছে যে মানে স্যাৰ অকমান অসমীয়াত লাগিছিলে বুলি কৈও আছে সেইকাৰণে মই ভাবিছো অসমীয়াটো এক্সপ্লেইন কৰাটো উচিত কাৰণ মানে 2024 চনত আজিলৈকে আমি এতিয়া 10 তাৰিখ হল আজিলৈকে আমি এক্সপ্লেইন কৰা নাই অসমীয়া তো সেইকাৰণে ভাবিছো আজি অসমীয়াত এক্সপ্লেইন কৰাটো উচিত বুলি ভাবিছো আৰু আপোনালোকৰ যিসকল ব্যক্তি আপোনালোকৰ জড়িত হৈ আছে
সেইসকল ব্যক্তিক আপুনি ইনভাইট কৰক যাতে তেওঁলোকো যাতে লাইভ কথাবোৰ শুনিবলৈ পায় লগতে যদি আপোনালোকৰ যদি কিবা ডাউট বা কিবা কুৱেশ্যন যদি থাকে তেতিয়াহ'লে আপোনালোকে মোক শেষত সেশনৰ শেষত ডিসকাস কৰি আপোনালোকৰ যিমান ডাউট বা কুৱেশ্যন থাকিব সন্দেহ থাকিব সেইখিনি আপুনি মানে ক্লিয়াৰ কৰিব পাৰিব সো ডিয়াৰ ফ্ৰেণ্ডছ বেছি কথা নকৈ ডাইৰেক্ট গৈ আছো সেশনত ডিয়াৰ ফ্ৰেণ্ডছ মাইসেলফ মনোজ কুমাৰ দত্ত একচুয়ালি মোৰ ঘৰ জানেই আপোনালোকে মই অসমৰ পৰা বিলং কৰো আৰু 24/7 অলি মই মেটাফৰ্স কৰি আছো আৰু যদি আপুনি ফাইনান্সিয়েল ফ্ৰীডম যদি হ'ব বিচাৰে তেতিয়াহ'লে আহক আমাৰ মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিমৰ লগত আপুনি জড়িত হওক আৰু মই এটাই আপোনালোকক মই লাইভ সেশনৰ জৰিয়তে আপোনাক ক'ব বিচাৰিছো যে মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিমে আপোনাৰ উইদিন 1 ইয়াৰ্স যি ধৰণে আপুনি এবছৰটো আপুনি জাস্ট এবছৰ ষ্টাৰ্ট কৰিছে 2024 ডিসেম্বৰৰ ভিতৰত আপুনি এটা সোনেহাৰ জিন্দগী আপুনি জীয়াব পাৰিব আৰু এটা আনবিলিভেবল এটা লাইফ আপুনি কটাব পাৰিব যদি আপুনি এনেকুৱা এটা জীৱন বিচাৰে যি কৰিছে আপুনি কৰি থাকক আপুনি সার্ভিসম্যান হয় আপুনি সেলফ এমপ্লয়েড হয় বিজনেসম্যান হয় হাউসওয়াইফ হয় স্টুডেন্ট হয় যি নহওক লাগে আপুনি যি নহওক কোনো টেনশন নাই যি কৰিছে কৰি থাকক তাৰ লগতে আপুনি এটলিষ্ট মেটাফৰ্সত ৰেজিষ্ট্ৰেচন কৰক ৰেজিষ্ট্ৰেচন কৰি আপুনি যিমান পাৰে সোনকালে আপুনি চেলেঞ্জ লওক আৰু যিসকল ব্যক্তি আপুনি ক'বাৰ যদি আছিলে বেলেগৰ টিমত আছিলে কোনোবা আপোনাৰ আপলাইনে আজিলৈকে আপোনাক সাপোৰ্ট নকৰিলে কোনোবা একো নকৰিলে সেইসকল ব্যক্তিক কৈছো ডাইৰেক্ট আমাৰ লগত আপুনি আহিবলৈ চেষ্টা কৰক আৰু আপোনাক মই এটাই কথা কৈছো এমকেডি ইন্টাৰনেশ্যনেল টিমত যিসকল লিডাৰ্ছে অলৰেডি কাম কৰি আছে তেওঁলোকে ডু এণ্ড ডাইকে তেওঁলোকে টিমক সাপোৰ্ট কৰি আছে সঁচাকে আমি মই একচুয়ালি মই নথৈ সুখী কাৰণ আমাৰ টিমে সকলোৱে ডু এণ্ড ডাইকে হ'ল যে লেডিজ হওক বা জেন্টছ হওক সকলো ব্যক্তিয়ে ডু এণ্ড ডাইকে কামত ষ্টাৰ্ট কৰিছে কাৰণ 2024 চনত আমি ম্যাক্সিমাম ব্যক্তিক কৰপতি বনোৱাৰ আমি সিদ্ধান্ত প্ৰকাশ কৰিছো সেইকাৰণে ডিয়াৰ ফ্ৰেণ্ডছ বেছি কথা নকৈ মই ডাইৰেক্ট প্লেনত গৈছো নহলে কি হয় সময় বহুত কম থাকে ঠিক আছে জাস্ট এ মিনিট Okay, dear friends. আপোনালোকে আপোনালোকৰ জাস্ট যেটো আপোনাৰ যিখিনি মই আপোনালোকক শেয়াৰ কৰিম সেই শেয়াৰ কৰোঁতে আপুনি কি কৰিব আপোনালোকে যিখিনি মানে স্লাইড থাকিব স্লাইডটো পাইলে আপুনি স্ক্ৰিনশ্বট মাৰি যাব ঠিক আছে তেতিয়া বেছি বেটাৰ হ'ব ওকে জাস্ট এ মিনিট Dear friends, once again, good morning. Good morning. Dear friends, আজিৰ সেশনটো ইমানেই ইম্পৰ্টেন্ট যে আমি এবছৰৰ ভিতৰত আমি এনেকুৱা এটা কাৰ্য কৰিবলৈ গৈ আছো য'ত নেকি এজন নৰ্মেল ব্যক্তিয়ে জীৱনভৰ কাম কৰি এনেকুৱা এটা কাৰ্য কৰিব নোৱাৰে বা এনেকুৱা এটা কাম কৰিব নোৱাৰে বা এনেকুৱা এটা ইনকাম কৰিব নোৱাৰে তাত আপুনি মই উইদিন এবছৰত আপুনি মই এইটো কাম কৰিবলৈ গৈ আছো তাৰ কাৰণে আপুনি নিশ্চয় বহুত সিৰিয়াস হ'ব লাগিব কি হ'ব লাগিব আপুনি বহুত সিৰিয়াস হ'ব লাগিব আৰু লগতে আপুনি নিজে সেশনৰ লগত জড়িত হোৱাৰ লগতে আপুনি আপোনাৰ টিমৰ ব্যক্তিক আপুনি ইনভাইট কৰিব লাগিব কাৰণ when you came alone then you can learn when you came with your team and with your friend then you can learn and earn গম পাইছে কথাটো মানে আপুনি যদি নিজে অকলে আহে তেতিয়া আপুনি শিকিব পাৰিব বুজিব পাৰিব যদি আপুনি আপোনাৰ টিমক যদি লৈ আহে আপুনি নিউ মেম্বাৰ্স বা টিমক যদি লৈ আহে ট্ৰেনিং সেশনত তেতিয়া আপুনি কি হ'ব পাৰিব শিকিব পাৰিব আপুনি আৰ্নিংও কৰিব পাৰিব ঠিক আছে কাৰণ কি হ'ব আপোনাৰ টিমে তেওঁলোকে বুজি বুলি তেওঁলোকো কাম কৰিব আপুনি এটা সুন্দৰ জীৱন তেওঁলোককো দিব পাৰিব আপুনি এটা সুন্দৰ জীৱন কটাব পাৰিব সেই গতিকে আমি যিসকল ব্যক্তি এখন পৃথিৱীত নেটৱৰ্ক বিল্ড আপ কৰিছে তেওঁলোকে ৰিচমেন আদাৰৱাইজ যিসকল ব্যক্তিয়ে পৃথিৱীত নেটৱৰ্ক বিল্ড আপ কৰিব নাজানে তেওঁলোকে জীৱনত অনলি হাৰ্ডৱৰ্ক কটাৰ এটা জিন্দগী জীয়াই আছে তো তেওঁলোকে বুজি নাপায় তেওঁলোকে কৰিব লাগে কি তেওঁলোকে জীৱনত কৰি আছে কি
আৰু তেওঁলোকৰ জীৱনত হ'ব লাগিছিলে কি আৰু তেওঁলোকৰ জীৱনত হ'বলৈ গৈ আছে কি সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছো ডিয়াৰ ফ্ৰেণ্ডছ এই সেশনটো অতি মূল্যৱান আপোনাৰ ভৱিষ্যত জীৱনৰ কাৰণে আপোনাৰ সতি সন্তানৰ কাৰণে আপোনাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে অতি ইম্পৰ্টেণ্ট ঠিক আছে ওয়েলকাম টু মিশন কৰপতি 2024 আপোনালোকে সকলোৱে দেখি আছে ওয়েলকাম টু মিশন কৰপতি 2024 মানে আমি 2024 চনত ম্যাক্সিমাম ব্যক্তিক মই কৰপতি বনাম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছো আৰু যিসকল ব্যক্তিয়ে মোৰ লগত দুয়েন্দাই সিৰিয়াসলি ভালদৰে কাম কৰিম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছে বা কৰিব তেওঁলোকক 2024 চনৰ ডিসেম্বৰৰ ভিতৰত মই 1 crore to 10 crore ভিতৰত এটা ইনকাম দিবৰ কাৰণে মই সক্ষম হম বা চেষ্টা কৰিম দ্বিতীয়তে you can follow us YouTube channel and website also this is a biggest life-changing opportunity and once again welcome to Metaphors MKD International team all of you know that dear friends our team to naam hoise Metaphors MKD International team আপোনালোকে এই টিমৰ জৰিয়তে এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব টোটালি এটা ফাইনান্সিয়াল ফ্ৰীডম এটা লাইফ কটাব পাৰিব সকলো আপোনালোকে গম পায় আপোনাৰ জীৱনত যদি কিবা প্ৰবলেম আছে ফাইনান্সিয়াল প্ৰবলেমৰ কাৰণে আপুনি ম্যাক্সিমাম প্ৰবলেম আপুনি ফোকাস কৰি আছে যদি আপোনাৰ জীৱনত কোৰ টকা আহি যায় 98% সলিউশন আপোনালৈ টকাৰ পৰাই নাইকিয়া কৰিব পাৰিব সেই গতিকে আজি এই সেশন অনলি ফুলি ফাইনান্সিয়াল ফ্ৰীডমৰ কাৰণে আপোনাক আজি আমি অৱগত কৰিম Dear friends, organized by Manoj Kumar Datta, all of you know that myself, Manoj Kumar Datta, I'm from Assam, okay? Dear friends, সকলে বিচাৰে মই এডোখৰ জেগাত ভালদৰে এটুকুৰা মাটি কিনি সকলে বিচাৰে এটা সুন্দৰ ঘৰত আপুনি মই জিয়াই থকাটো সকলোৱে বিচাৰে সকলোৱে বিচাৰে এটা সুন্দৰ ঘৰত আমি আপোনাৰ আমাৰ সতি সন্তান লৰা ছোৱালী মা দেউতা ভাইটি ভন্টি সকলোকে আমি আমাৰ যি পৰিয়াল সকলোকে আমি এটা সুন্দৰ জীৱন দি যাতে আমি জিয়াব পাৰো বা কটাব পাৰো সকলোৱে বিচাৰে হয়তো আপুনিও সাকে বিচাৰিছে হয়তো আপুনি বহুত প্ৰচেষ্টা চলাইছে বা চেষ্টা চলাইছে হয়তো আজি লাগে সাকে আপুনি এনেকুৱাটা সনেহাৰ বা ঘৰ সুন্দৰ ঘৰটা বনাবলৈ বা তৈয়াৰ কৰিবলৈ বা ভাল এটুকুৰা জায়গাত যাতে আপুনি মাটি কিনিবলৈ পোৱা নাই বা পৰা নাই Dear friends, তাৰ কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ সাবকনসিয়াস মাইন্ডত আপুনি ভৰাব লাগিব তাৰ পাছত আপুনি কৰ্মত লিপ্ত হ'ব লাগিব কাৰণ উইদাউট অ্যাকশন নো ৰিঅ্যাকশন ললে আপোনাৰ ডিয়াৰ ফ্ৰেন্ড ৰিঅ্যাকশন হয় মই আহিবলগীয়া 2024 চন যিখিনি আমাৰ 25 চন একচুয়ালি 2024 চন হৈছে এই 24 চনটো এটলিষ্ট এবছৰ আমাৰ লগত সিৰিয়াস ভাবে কাম কৰক আৰু 2025 চনত এনেকুৱা এটা ঘৰ আৰু এনেকুৱা এডোখৰ ইমান ধুনীয়া এটা বহল ভাবে আপুনি এডোখৰ মনৰ পছন্দৰ মতে আপুনি মাটি বা জমিন আপুনি কিনিব পাৰিব লগতে এনেকুৱা এটা সুন্দৰ ঘৰ আপুনি বনাবলৈ সক্ষম হ'ব তাৰ কাৰণে এতিয়া অনলি এবছৰ আপুনি নিজৰ লাইফত চ্যালেঞ্জৰ জৰিয়তে আপুনি আগবাঢ়িব লাগিব তেতিয়াহে আপুনি এটা সুন্দৰ ঘৰ তৈয়াৰ কৰিবলৈ বা সুন্দৰ এটুকুৰা জায়গাত মাটি কিনিবলৈ আপুনি সক্ষম হ'ব আদাৰৱাইজ আপোনাৰ সপোন হৈ গুচি যাব কাৰণ খুই সপোন দেখাটো কোনো সপোন বুলি নকয় নেক্সট ইয়াতে সাইটা স্লাইড আছে যিসকল ব্যক্তিয়ে আজি এটা সুন্দৰ এখন বিছনাত শুব পৰা নাই সুন্দৰ লেডিজ সকলক ক'বলৈ যাও যিসকল ব্যক্তি এটা ভাল কিচেনত আপুনি আজিলৈকে ৰান্ধনি কৰিব পৰা নাই লেডিজ সকলে ভাবে বা তেওঁলোকৰ হাজবেণ্ড বা তেওঁলোকে নিজে হলো এটা সুন্দৰ কিচেনত তেওঁলোকে মানে কি হয় বা থাকিবই বা সুন্দৰ কিচেন তেওঁলোকে মানে ৰেডি কৰি তেওঁলোকে কাম কৰিব চেষ্টা কৰে বাট নাপায় বস্তু এখানে ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকে এনেকুৱা এটা সুন্দৰ কিচেন তৈয়াৰ কৰিব কাৰণে চেষ্টা কৰে তেতিয়াহলে আজি এই সেশন আপোনাৰ কাৰণে অতি ইম্পৰ্টেন্ট দ্বিতীয়তে যদি আপুনি এটা সুন্দৰ বেডৰুম যদি আপুনি তৈয়াৰ কৰিব চেষ্টা কৰে দেখিছে আপুনি সুন্দৰ এটা বেডৰুম যদি এনেকুৱা এখন বিছনাত বা এনেকুৱা এটা সুন্দৰ বেডৰুম যদি আপুনি সুমাই যেতিয়া আপুনি শুই থাকিব তেতিয়া আপোনাৰ এটা ৰজাৰ নিচিনা জিন্দগী আপুনি জিয়াব কাৰণে সক্ষম হ'ব ডিয়াৰ ফ্ৰেণ্ডছ যদি আপুনি মোৰ কথা শুনে যদি আপুনি মোৰ কথা বুজিবলৈ চেষ্টা কৰে তেতিয়াহলে মই 100% গ্যাৰান্টি সহকাৰে ক'ব পাৰিম 2024 চনটো মাত্ৰ আমাক দিয়ক আৰু 2025 চনত এনেকুৱা এটা বেডৰুম বা এনেকুৱা এটা কিচেন আপোনাৰ লাইফত হ'ব দ্বিতীয়তে
এটা বহুত ইম্পৰ্টেণ্ট কথা মন দি শুনিব ঠিক আছে এটা ফুৰ্তিদায়ক এটা কথা ক'বলৈ গৈ আছো এটা শুদ্ধ সত্য মানে যিসকল মানে জেন্সে বিচাৰে ঠিক আছে যিসকলে জেন্সে বিচাৰে এইফালে দেখিছে চাইডত মোৰ মাছ শুনি চাওক এনেকুৱা এগৰাকী সুন্দৰ নাৰী বা পৰি যদি আপুনি ইয়াতে জেন্সে আপুনি এই সেশনটো চাই আছে এনেকুৱা এখন বিছনাত সুন্দৰ বিছনাত আপোনাৰ লগত যাতে এনেকুৱাকে সুন্দৰ পৰি যাতে আপুনি থাকে বা পৰি যদি আপুনি ৰাখিব পাৰে বা লগত যদি আপুনি যদি বিয়া পতা নাই এতিয়ালৈকে এনেকে যদি পাতিব বিচাৰে তেতিয়াহ'লে ডিয়াৰ ফ্ৰেণ্ডছ আপোনাৰ কাৰণে অতি ইম্পৰ্টেণ্ট কাৰণ যদি আপোনাৰ হাতত ধন থাকে তেতিয়াহ'লে সুন্দৰ পৰি আপোনাৰ কাৰণে কোনো টেনচন নাই কাৰণ যদি আপুনি এগৰাকী সুন্দৰ আপুনি পত্নীৰ লগত যদি আপুনি মানে জীৱন যাপন কৰে তেতিয়া আপোনাৰ লাইফটো যোৱাৰ মজাই বেলেগ আছে নহয়নে বাৰু তো সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যদি আপুনি আপোনাৰ পৰিয়ালৰ লগত এটা সুন্দৰ জীৱন যাপন কৰিব বিচাৰিছে এই ধৰণে এটা বিন্দাস এটা লাক্সাৰিয়াছ জিন্দগী যদি আপুনি জীয়াব বিচাৰিছে তেতিয়াহ'লে আজি এই সেশনটো অতি ইম্পৰ্টেণ্ট আপোনালোকৰ জীৱনৰ কাৰণে কাৰণ সকলোৱে বিচাৰে ইমান এটা ধৰক সুন্দৰ টোটেলি হোৱাইট হাউচ বুলি ক'ব লাগিব ইমান ধুনীয়া এটা বেডৰুমত যেতিয়া আপুনি মই বিন্দাস আমি এটা সুন্দৰ এটা জীৱন যাপন কৰিম কিমান ভাল লাগিব আনবিলিভেবল এটা সুখী আপুনি মানে অনুভৱ কৰিব আৰু দ্বিতীয়তে আপোনাৰ লাইফত এটা মানে যেটো আপুনি সপোন বুলি ভাবি আছিল আপোনাৰ জীৱনত সেই সপোনবোৰ আপুনি বাস্তৱত পৰিণত কৰিবৰ কাৰণে সক্ষম হ'ব এই সপোনবোৰ বাস্তৱত পৰিণত কৰিবৰ কাৰণে আপুনি এক বছৰত কি কৰিব লাগিব স্টেপ বাই স্টেপ মই আপোনাক বুজাব নাই গৈ আছো আৰু এনেকুৱাকে সুন্দৰ পৰি যদি আপুনি যদি ল'ব বিচাৰে বা আনিব বিচাৰে তেতিয়াহ'লে পেছা বলতা হে না কি কৈছো মই পেছা বলতা হে পইচাই কথা কয় ধন থাকিলে জীৱনত আপোনাৰ সব থাকিব যদি আপোনাৰ ধন নাথাকে আপোনাৰ সকলো মানে ফ্যামিলি ডিস্ট্ৰয় হৈ যায় পৃথিৱীত দেখি আছে আপোনালোকে কিমান ফ্যামিলি ডিস্ট্ৰয় হৈছে কিমান ফ্যামিলি ধ্বংস হৈছে কাৰণ ধন নাই আজি আপুনি ধন দিব পাৰিছে আপোনাৰ ফ্যামিলি খুব আজি আপুনি ধন দিব পৰা নাই আপোনাৰ ফ্যামিলি দুখ তাৰ পাছত আপোনাৰ ফ্যামিলি খেলি মেলি হৈ যায় ঠিক কেনৰে কাবাক আঙুলি টুৱাই লাভ নাই আপুনি মই নিজক আঙুলি টুৱাব লাগিব লোকক চেঞ্জ কৰিবৰ কাৰণে চেষ্টা নকৰিব আপুনি সদায় নিজক চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰক যেতিয়া আপোনাৰ জীৱন প্ৰণালী যেতিয়া চেঞ্জ হোৱা দেখিব সকলো ব্যক্তি আপোনাক ফলো কৰিবলৈ সক্ষম হ'ব সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যদি আপুনি এনেকুৱা সুন্দৰ এটা বেডৰুমত সুন্দৰ এটা কিটচেনত লেডিজ সকলক কৈছো মই যদি আপুনি ভালকে যাব বিচাৰে যদি আপুনি হাজবেণ্ডৰ পৰা এটা সাপোৰ্ট পোৱা নাই আপুনি নিজেই কাম কৰাত ষ্টাৰ্ট কৰক যদি আপুনি হাউস ওয়াইফ হয় ওয়ার্ক ফ্রম হোম এই বিজনেসটোত আপুনি মই যিখিনি ক'বলৈ গৈ আছো ওয়ার্ক ফ্রম হোমৰ যদি আপুনি কৰিব পাৰিব কাৰণ এনেকুৱা এটা সুন্দৰ জীৱন যদি আপোনাক এতিয়ালৈকে যদি হাজবেণ্ডে দিব পৰা নাই এনেকুৱা এটা যদি লাইফ আপুনি যদি কটোৱা নাই তেতিয়াহ'লে আজি এই সেশনটো অতি ইম্পৰ্টেণ্ট উই অনলি এবছৰ আপুনি আমাৰ লগত ডিসকাস কৰক এবছৰৰ ভিতৰতে আপোনাক এনেকুৱা এটা সুন্দৰ জীৱন দিবলৈ আমি সক্ষম হ'ম লগতে 2025 চনটো এটা সোণেহাৰ জিন্দগী আপুনি জীয়াবলৈ সক্ষম হ'ব ওয়াও লাক্সাৰিয়াছ কাৰৰ লগতে ডিয়াৰ ফ্ৰেণ্ডছ লাক্সাৰিয়াছ হাউস লাক্সাৰিয়াছ কাৰ সকলোৱে বিচাৰে ডিয়াৰ ফ্ৰেণ্ডছ সকলোৱে বিচাৰে বাট কিছুমান ব্যক্তিৰ সপোন হৈ যায় কিছুমান ব্যক্তিৰ সপোন বাস্তৱত পৰিণত কৰি তেওঁলোকে সাকসেস হৈ যায় বাট আপোনালোক মই এটাই কথা কৈছো ডিয়াৰ ফ্ৰেণ্ডছ আপুনি কিন্তু কি কৰিব লাগিব নিজক চ্যালেঞ্জ ল'ব লাগিব সকলোৱে বিচাৰে আমাৰ আপোনাৰ এগৰাকী সুন্দৰ পত্নী হওক বা আপোনাৰ এজন সুন্দৰ স্বামী হওক সকলোৱে বিচাৰে আৰু লগতে আপোনাৰ ধন সম্পত্তিৰে ভৰপূৰ হৈ পৰক সকলোৱে বিচাৰে বাট কিছুমান ব্যক্তিয়ে সদায় কামত কিন্তু কৰিব নিবিচাৰে সদায় সপোনই দেখি থাকে সেই সপোন হৈ যাব নিদিব আপোনালোকে যদি আপোনাৰ সপোনবোৰ যদি বাস্তৱত পৰিণত কৰিবৰ কাৰণে আপুনি যদি চেষ্টা কৰে বা যদি ভাবিছে আজি এই সেশনটো অতি ইম্পৰ্টেন্ট হয় আপোনাৰ কাৰণে আৰু এই সেশনটো আপুনি এ টু জেড আপুনি গম পাব কি কৰিলে আপুনি সাকসেস হ'ব কি কৰিলে আপুনি ফেইলাৰ হৈ এটা নৰ্মেল জীৱন যাপন কৰি এইখন পৃথিৱীৰ পৰা গুচি যাব লাগিব প্ৰথম কথা হ'ল দেখি আছে আপুনি পিকচাৰটো এই পিকচাৰটোত কি হয় আপুনি এটা কমিউনিটি বিল্ড কৰিব লাগিব পৃথিৱীত অকলে একো কৰিব নোৱাৰে
যদি আপুনি ভাবে মই অকলেই কিবা কৰিব লাগিব এখন পৃথিৱীত, অসম্ভৱ কথা। আপুনি অকলে সিদ্ধান্ত কৰিব লাগিব, আপুনি তাৰ পাছত আপুনি কমিউনিটি বিল্ড আপ কৰিব লাগিব, নেটৱৰ্ক বিল্ড আপ কৰিব লাগিব, টিম বিল্ড আপ কৰিব লাগিব। এইখন পৃথিৱীত কোন ধনী মানুহ আছে নিশ্চয় আপোনালোকে গম পায়। যিসকল ব্যক্তিৰ নেকি এখন পৃথিৱীত নেটৱৰ্ক আছে, বিগ নেটৱৰ্ক আছে, তেওঁলোকহে এইখন পৃথিৱীত ৰিচ মেন। যিসকল ব্যক্তি অকলেই কাম কৰি আছে, তেওঁলোক আগতেও হাৰ্ড ৱৰ্কাৰ আছে, আজিও হাৰ্ড ৱৰ্কাৰ আছে, ভৱিষ্যতে তেওঁলোক হাৰ্ড ৱৰ্কাৰে থাকিব। কাৰণ অকলে কাম কৰা ব্যক্তিসকল কেতিয়াও তেওঁলোকে মানে এটা হিউজ এমাউণ্ট ইনকাম কৰিবলৈ সক্ষম নহয়। লগতে তেওঁলোকৰ কি হয়, হাত ভৰি যেতিয়ালৈকে তেওঁলোকৰ চলি থাকে তেতিয়ালৈকে তেওঁলোকৰ ইনকাম আহিব, আৰু তেওঁলোকৰ হাত ভৰি বন্ধ, তেওঁলোকৰ জীৱন বন্ধ, ইনকাম বন্ধ। লাগে আপুনি মই ডিচি কিয় নহওঁ লাগে, ডিচি কিয় নহওঁ লাগে। দেখিছে আপুনি অলৰেডি আমাৰ ইয়াত যিজন আছিলে আপোনাৰ আমাৰ কি বুলি কয় এজন, তেওঁ নিজে চাকৰি আহিছে, নিশ্চয় আপোনালোকে গম পাইছে। হা, মই নামটো একচুৱেলি কৈ নিদিওঁ, কথাটো ক'বলৈ বেয়া হয় হৈ পৰে। কিন্তু এজন ইমান ডাঙৰ বিষয়াই যেতিয়া চাকৰি নিজে এৰিবলৈ সিদ্ধান্ত প্ৰকাশ কৰিছে, ডেট মিনছ আপুনি মানে কি ক'ব আৰু, আনন্দ মিশ্ৰ বুলি ক'বলৈ হয় একচুৱেলি নামটো, তেওঁ একচুৱেলি মিডিয়াত কৈছে যেতিয়া কথাটো মই কোৱাটো ইমান অযুক্তিকৰ নহয়। হা, তো আনন্দ মিশ্ৰ ছাৰে তেওঁ অলৰেডি নিজে চাকৰি ত্যাগ কৰিছে। কিয়? গম পাইছে তেওঁলোকে যে চাকৰিয়ে জীৱন নহয় চব। হয়, যিসকল ব্যক্তিয়ে নৰ্মেল জীৱন যাপন কৰি এটা টুকটাক কৰি জীৱন জীয়াব বিচাৰে, তেওঁলোকৰ কাৰণে চাকৰি বেষ্ট। বা যিসকল ব্যক্তিয়ে ডাঙৰ কিছুমান কাম কৰিব বিচাৰে, যিসকল ব্যক্তিৰ ডাঙৰ সপোন আছে, যিসকল ব্যক্তিয়ে নেকি সমাজৰ কাৰণে কিছুমান কাম কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে কিন্তু চাকৰি ইম্পৰ্টেণ্ট নহয়। তো সেইকাৰণে তেওঁ বুজিলে, নতুনকে আহিছেতো এখন পৃথিৱীত ভালকে, তেওঁ এতিয়া বুজিলে পৃথিৱীত কিনো হৈ আছে, চবৰে সপোন দেখে, ময়ো আগতে কৰি পাইছো চাকৰি, বুজি পাইছে নাই? ডেট মিনছ কি হয়, কি লাইফ আছে চাকৰিত আমি গম পাওঁ। ডেট মিনছ সেইকাৰণে মই চাকৰি কৰা ব্যক্তিক ৰেচপেক্ট কৰোঁ, কিন্তু দেই বেয়া নাপাব কথাটো কোৱাৰ কাৰণে, মই চাকৰি কৰা ব্যক্তিকো ৰেচপেক্ট কৰোঁ, সকলোকে ৰেচপেক্ট কৰোঁ, বাট ফাইনেন্সিয়েল কথা পতা অতি ইম্পৰ্টেণ্ট। কাৰণ ময়ো ইমান কম টকাত চলিব নোৱাৰো মানে, আৰু মই ইমান কম টকাত মানে জীৱন যাপনটো কৰিব নোৱাৰো, আৰু মই অকল নিজৰ কাৰণে চিন্তা কৰা ব্যক্তি মই নহয়। তো মই ভাবো কি, মোৰ লগতে বহুত ব্যক্তিক মই আগুৱাই লৈ যোৱাটো মই বিচাৰো। সেইকাৰণে আমি এই নেটৱৰ্ক ফিল্ডত কাম কৰিছো। লগতে ওপৰলৈ এতিয়া আমাক এনেকুৱা এটা প্ৰজেক্ট দিলে য'ত নেকি আপুনি মই এটা কমিউনিটি বিল্ড আপ কৰি, এটা বন্ধুত্ব সম্পৰ্ক স্থাপন কৰি সকলোৰে লগতে এটা সুন্দৰ জীৱন যাপন কৰিবলৈ আপুনি মই সক্ষম হ'ম। আপুনি 100% সক্ষম হ'ব ইয়াত। কাৰণ কি, তাৰ কাৰণে লাগিব আপোনাৰ দৃঢ় প্ৰতিজ্ঞা। কাৰণ কি, তাৰ কাৰণে লাগিব আপোনাৰ why. You should clear your why on your subconscious mind. Then you can making a big change in this world, dear friends. তেতিয়া আপোনাৰ জীৱনত হৈ যাব, নহলে কিন্তু সপোন হৈ ৰব। লগতে আপুনি লেডিজসকলক দেখিছে কিমান এটা ফৰ্মেট তেওঁলোকে ড্ৰেছ আপ মেইনটেইন কৰি আছে, জেন্টছক দেখিছে কিমান এটা ড্ৰেছ আপ মেইনটেইন কৰি আছে। समझदार लोगों के लिए इशारा ही काफी है কথা আছে ডিয়াৰ ফ্ৰেন্ডস। যদি আপুনি ফার্স্ট ইমপ্রেশন ইজ দ্য লাস্ট ইমপ্রেশন, যদি কোনোবা এজন ব্যক্তিৰ লগত যদি আপুনি যদি যাব বিচাৰে, কোনোবা এজন ব্যক্তিৰ লগত যদি আপুনি যাব বিচাৰে বা কিবা এটা যদি যায়, কোনোবাখন ঘৰত যদি যায়, আপোনাক দেখিয়ে গম পাব যে আপুনিনো কি, আপুনি কোন, আপোনাৰ কি আছে, কোৱালিটি কি আছে। ফার্স্ট ইমপ্রেশন লাস্ট ইমপ্রেশন, ফার্স্ট লুক ইজ অতি ইম্পর্টেন্ট, বহুত ইম্পৰ্টেণ্ট ডিয়াৰ ফ্ৰেন্ডছ। এনেই যদি ভাবে নহয় মই নৰ্মেল ভাৱে যাম, নো নেভাৰ নেভাৰ, মানে আপুনি এচিড কেতিয়াও কৰিব লাগিব। তো সেইকাৰণে আপুনি মই কি কৰিব লাগিব, জেন্টছ হওক বা লেডিজ হওক, সকলোৰে লগত এটা বন্ধুত্ব সম্পৰ্ক স্থাপন কৰি এটা সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে আপুনি সক্ষম মানে চেষ্টা কৰিব লাগিব। লগতে এই ধৰণে যি ধৰণে এটা ডিসকাছ চলি আছে তেওঁলোকৰ মাজত, ঠিক তেনেধৰণে আপুনি মই এটা গ্ৰুপ মিটিং কৰি কন্টিনিউয়াস বেসত গ্ৰুপ মিটিং কৰি গ্ৰুপ ডিসকাছ কৰি আপুনি মই এটা সুন্দৰ এটা কমিউনিটি আপুনি মই স্থাপন কৰিব পাৰিম। লগতে 2024 চনত আপুনি মই এটা ম্যাক্সিমাম ব্যক্তিক আপুনি মই এটা সুন্দৰ জীৱন দিব কাৰণে সক্ষম হ'ম। ক্লিয়াৰ? তাৰ কাৰণে আপুনি মই কি হ'ব লাগিব, গ্ৰুপ ট্ৰেইনিং। তাৰ কাৰণে কি কৰিব লাগিব, আপুনি মই গ্ৰুপ ট্ৰেইনিং, লগতে টি কফি। গ্ৰুপ ট্ৰেইনিঙত আপুনি মই কি কৰিব লাগিব, গ্ৰুপ ট্ৰেইনিং দিয়াৰ লগতে আপুনি মই টি কফি গ্ৰুপ ট্ৰেইনিং দিছে, তাৰ লগতে আপুনি টি কফি বা লাঞ্চ বা ডিনাৰ
মৰ্নিঙত যদি আপুনি দিয়ে গ্ৰুপ ট্ৰেইনিং দিয়ে তেতিয়াহ'লে আপুনি টি কফি এনেকৈ খাব পাৰিব লগতে ব্ৰেকফাষ্ট দিব পাৰিব লগতে যদি আপুনি দুপৰীয়া ভাগত যদি আপুনি যদি গ্ৰুপ ট্ৰেইনিং যদি দিয়ে তেতিয়াহ'লে আপুনি গ্ৰুপ ট্ৰেইনিঙত যদি আপুনি যাবলৈ যায় তেতিয়াহ'লে আপুনি কি কৰিব লাগিব লাঞ্চ দিব লাগিব ৰাতি যদি আপুনি যদি তেওঁলোকক কাৰোবাৰ আপোনাৰ টিমৰ লগত যদি গ্ৰুপ ট্ৰেইনিং যদি ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপুনি ৰাতি ডিনাৰ প্লেনিং কৰিব লাগিব সো এই ধৰণে আমি 2024 চনটো এটা সুন্দৰ এটা প্লেনিঙৰ মাধ্যমৰ জৰিয়তে আমি আগবাঢ়িবলৈ গৈ আছো আপোনালোকে জাষ্ট মোক সাপোৰ্ট দিয়ক জাষ্ট মোক সহায় কৰক যাতে মই এইটো বছৰত ম্যাক্সিমাম ব্যক্তিক যাতে এটা সুন্দৰ জীৱন দিবৰ কাৰণে সক্ষম হওঁ ঠিক আছে আৰু অতি কম সময়ৰ ভিতৰত মই প্ৰত্যেকখন ওয়াইজ মানে ফিজিক্যালি প্ৰত্যেক জেগাতে মই ষ্টাৰ্ট কৰি আছো আপোনালোকে জাষ্ট সিস্টেম ফলো কৰক নিশ্চয় আপোনালোকে মোক অনলাইন এণ্ড অফলাইন দুইটা মাধ্যমৰ জৰিয়তে আপোনালোকে মোৰ লগত এটা বিগ ৱে বা বিগ এটা ৰাস্তাত যাবলৈ আপুনি সক্ষম হ'ব তাৰ কাৰণে কি কৰিব লাগিব তাৰ কাৰণে লাগে আমাক কি হয় আমাৰ সপোন ঠিক আছে হয় আমি সপোন দেখিছো হয় বাস্তৱত দেখিছো সকলো দেখিছো তাৰ কাৰণে আমি কি কৰিব লাগিব সো ফাৰ্স্ট তাৰ কাৰণে লাগিব আমাক এটা ভাল কি লাগিব প্লেটফৰ্ম তাৰ কাৰণে লাগিব এটা ভাল প্লেটফৰ্ম নৰ্মেল জিন্দগী যেটো জীয়াই আছো আমি জীয়াই আছিলো বা আগতে হেতু জীৱন যাপন কৰি ইমান ডাঙৰ সপোন দেখা সম্ভৱপৰ নহয় অসম্ভৱ কথা তাৰ কাৰণে লাগিব এটা ভাল প্লেটফৰ্ম আমাৰ এতিয়া ভাল প্লেটফৰ্মটো আমাৰ হাতত আহি গ'ল অলৰেডি যাক কোৱা হয় মেটাফৰ্স মেটাফৰ্সৰ জৰিয়তে আপুনি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিব আৰু ইয়াতে কি আছে অতি ইম্পৰ্টেন্ট ভালকে মন দি শুনিব মই শৰ্ট ফৰ্মত কিছুমান কথা ক'বলৈ গৈ আছো ওকে জাষ্ট এ মিনিট ওকে এতিয়া মন দি শুনিব এতিয়া যিখিনি আমি সপোনৰ কথা কলো যিখিনি আমি প্ৰেক্টিকেল আপুনি দেখি আছো সেইখিনি কথা আপুনি মই যদি কৰিবলৈ যাওঁ কাম যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব চাওক মেটাফৰ্সত কি আছে আপোনালোকে ভাবিছে নেকি মই আপোনাক চেন সিস্টেম বিজনেছৰ কথা ক'বলৈ গৈ আছো কোম্পানীৰ কথা ক'বলৈ গৈ আছো ডিয়াৰ ফ্ৰেণ্ডছ এটা ভালদৰে মন দি শুনক মই মোৰ ব্ৰেইনৰ পৰা কোম্পানী আৰু প্ৰডাক্ট এই শব্দ দুটা ন ব্ৰেইনৰ পৰা মই টোটেলি উলিয়াই দিছো কাৰণ মানুহে ভুল কৰে সিস্টেমে ভুল নকৰে কেতিয়াও সেইটো কথা মই অধিক জ্ঞাত কাৰণ মানুহে ভুল কৰে সিস্টেমে কেতিয়াও ভুল নকৰে সেইকাৰণে মোৰ ব্ৰেইনৰ পৰা মই কোম্পানী এণ্ড প্ৰডাক্ট এই দুটা শব্দ ব্ৰেইনৰ পৰা উলিয়াই দিছো কাৰণ মই সিস্টেমৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিলো আৰু যেতিয়া নেকি অলৰেডি মিষ্টাৰ লাডো ছাৰে যেতিয়া নেকি মেটাফৰ্স ষ্টাৰ্ট কৰিলে তেতিয়াৰ পৰা দুয়েণ্ডাকে অলৰেডি মেটাফৰ্স লাগি আছো আৰু মেক্সিমাম ব্যক্তিক অলৰেডি মই মোৰ টিমত এতিয়া লাখপতি বনাবলৈ সক্ষম হৈছো আৰু মই নিজে কৰপতি বনিলে নহয় মই মোৰ টিমত মেক্সিমাম ব্যক্তিক মই এতিয়া কৰপতি বনাবলৈ প্লেনিং কৰিছো সেইকাৰণে আমাৰ এটা মিছনক কোৱা হয় মিছন কৰপতি 2024 আৰু দ্বিতীয়তে কি হ'ব লাগিব আমাৰ অলৰেডি মাইণ্ডত আহি গ'ল ফিক্স ড্ৰিম ফিক্স আৰু এতিয়া আমি কি হ'ব লাগিব আমাৰ অলৰেডি মাইণ্ডত আহি গৈছে ড্ৰিমটো ফিক্স বা তাৰ পাছত আমাৰ প্ৰজেক্টটো লাগিব প্ৰজেক্টটো আমাৰ হাতত আহি গ'ল এতিয়া আমি প্ৰজেক্টটো কোনো কোম্পানী বা ঘৰে ঘৰে তেল চাবোন চাপ বিক্ৰী কৰা বিজনেছ নহয় আমাৰ ইয়াতে অলৰেডি কি হয় ভালদৰে মন দি শুনক কি আজি বুজিবলৈ গৈ আছে কোনো চেন সিস্টেম নহয় কোনোবা লেফ্ট ৰাইট এনেকুৱা কোনো মাথা গন্তি কৰা কোনো বস্তু নহয় ডিয়াৰ ফ্ৰেণ্ডছ কাৰোবাক তেল মৰা ঘৰে ঘৰে গৈ তেল মৰা বস্তু বিক্ৰী কৰা বস্তু মই ক'বলৈ যোৱা নাই কোনোবা আপুনি কাকো খাতি বাতি কৰিবলৈ বস্তু প্ৰয়োজন নাই আপুনি কি কৰিব লাগিব কি কৰিব নালাগিব আপুনি নিশ্চয় এই সেশনৰ মাধ্যমৰ জৰিয়তে আপুনি বুজি পাব what is not here this is no company no md cmd no admin means company নহয় এটো no md ইয়াতে কোনো মালিক নাই no admin ইয়াতে কোনো admin নাই that means admin কি যদি আপুনি কোম্পানীত কাম কৰিছে তেতিয়াহলে আপোনাৰ আইডিটো বেলেগৰ নামত ট্ৰান্সফাৰ কৰিব পাৰে আপোনাৰ গোটে টিমটো বেলেগত লৈ যাব পাৰে আপোনাৰ আইডিটো তেওঁলোকে বন্ধ কৰি দিব পাৰে উইদাউট এনি ইনফৰমেশন পালে तो इन मेटाफोर सिस्टम nobody can delete your ID in this zone किसी बाप का कैपेसिटी नहीं है आपका आईडी को बंद करने का नेक्स्ट नो ऑफिस नो ब्रांच ইয়াতে কোনো ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 5টা বা ইভিনিং 8টা 9টা বজালৈ আপুনি গাধা কটা কোনো প্ৰয়োজন নাই বুজি পাইছে পৃথিৱীৰ নৰ্মেল মানুহৰ
গতে আপুনি মই থাকিব লাগিব, থাকিব লাগিলে নহব। আপুনি মই এজন ইউনিক ব্যক্তি, আপোনাৰ মোৰ কামবোৰ ইউনিক হ'ব লাগিব, তেতিয়াহে জীৱন প্ৰণালী আপোনাৰ মোৰ ইউনিক হ'ব। নো অফিচ নো ব্ৰাঞ্চ, মানে ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 8টা 5টা বজালৈ হাৰ্ডৰ গাধা খটা কোনো প্ৰয়োজন নাথাকে। কাৰণ ইয়াতে চইচ ইজ ইউৰ্ছ, টাইম ইজ ইউৰ্ছ, লাইফ ইজ ইউৰ্ছ, কাৰণ ইউ আৰ এ অনাৰ ইন দিছ প্ৰজেক্ট। ইয়াত যিসকল ব্যক্তিয়ে এই কামটো কৰাৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰিব, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপুনি মই মালিক বনি যাওঁ। আমি কাৰো নকৰ বা কাৰো গোলামী কৰাৰ প্ৰয়োজন ইয়াত নাথাকে। ইয়েছ ছাৰ, হয় ছাৰ, গৈ ছাৰ, আপোনাৰ কোনো টেনশ্যন নাথাকে। জাষ্ট আপুনি আপোনাক ৰেচপেক্ট সহকাৰে কথা কৈ আপুনি কামটো এটা কমিউনিটি বিল্ড আপ কৰি আপুনি আগুৱাই যাব পাৰিব। হয়তো আপুনি অনলাইন কাম কৰিব পাৰিব, হয়তো আপুনি অফলাইন কাম কৰিব পাৰিব, হয়তো আপুনি দুইটা মাধ্যমত আপুনি আগুৱাই যাব পাৰিব। নো মেটচিং, কোনো লেফ্ট ৰাইট কোনো মেটচিং চিষ্টেম নাথাকে ইয়াতে। নো লেভেল, কোনো ইয়াতে আপোনাৰ ৰুবি বনি গ'ল, আপুনি ডায়মণ্ড বনি গ'ল, আপুনি বেলেগ ডায়মণ্ড বনি গ'ল, আপুনি একো নাথাকে এইবোৰ ইয়াতে, বুজি পালে? কাৰণ আপুনি ইয়াত কোনো তেনেকুৱা ধৰণৰ লেভেল নাথাকে, কাৰণ ইয়াত সকলো ব্যক্তিয়ে সমান। নেক্সট, নো প্ৰডাক্ট, ইয়াত কোনো ধৰণৰ আপোনাৰ মানে তেল চাবোনৰ কোনো ধৰণৰ প্ৰডাক্ট ইয়াত নাথাকে। নো ৰিপাৰ্চেছ, সপ্তাহে বা মাহেকত আপুনি মাহে মাহে ইয়াত কোনো ৰিপাৰ্চেছ কৰিবলগীয়া কোনো কাৰণ নাথাকে। নো PVBB মেইনটেইন, কোনো লেফ্ট ৰাইট কোনো PVBB মেইনটেইন কৰিবলগীয়া কোনো কাম নাথাকে। হোৱাট ইজ মষ্ট স্পেচিয়েল, ইয়াত ইমান নাথাকে যদি ইয়াতে স্পেচিয়েল কি আছে? ইয়াতে এইটো 100% ডিচেন্ট্ৰেলাইজ চিষ্টেম হয়। ডিচেন্ট্ৰেলাইজ মানে নেকি আপুনি গুগলত গ'লে আপুনি পঢ়িব পাৰিব, কাৰণ এতিয়া বেছি সময় নাই, কম সময়ৰ ভিতৰত মই সেশনটো ফিনিশ কৰিব লাগিব। ডিচেন্ট্ৰেলাইজ চিষ্টেম হ'ল কি, আপুনি যদি কোনোবা এটা চিষ্টেম যদি ডিচেন্ট্ৰেলাইজ চিষ্টেম হয়, বিনা পাছৱৰ্ডত আপোনাৰ আইডিটো বিনা পাছৱৰ্ডত সকলোৱে খুলি চাব পাৰিব, বাট কিন্তু টকা এটকাও দিব নোৱাৰে। বাট ইন মেটাফৰ চিষ্টেমত আপুনি কাকো মিছা কথা ক'ব নোৱাৰিব, আপোনাকো কোনো মিছা কথা ক'ব নোৱাৰে, আপুনি কাকো ধোকা দিব নোৱাৰিব, আপোনাকো কোনো ধোকা দিব নোৱাৰে। That means ইয়াত আপোনাৰ মোৰ আইডি বিনা পাছৱৰ্ডত আপুনি সকলো ব্যক্তিয়ে খুলি চাব পাৰিব। ঠিক আছে, জাষ্ট এটা এক্সাম্পল দিছো মই। 100% ট্ৰান্সপাৰেণ্ট মানে, অকে, 100% ডিষ্ট্ৰিবিউচন। এই কথাটো মোৰ অতি ভাল লাগিলে। যদি আপুনি কোম্পানীত কাম কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি দিনৰ দিনটো হাৰ্ড ৱৰ্ক কৰিব, 500, 1000, 2000, 3000 টকীয়া এটা প্ৰডাক্ট বিক্ৰী কৰিব, লাষ্টত গৈ গোটেই টকাটো তেওঁলোকক দিবলগীয়া হয়, লাষ্টত আপুনি মই 10% বা 20% বা 5% টকা আপোনাক মোক দিব, গোটেই টকাটো মালিকক দি দিবলগীয়া হয়। তো 100% ডিষ্ট্ৰিবিউচন আছে ইয়াত ডিফাৰেঞ্চ। উইদিন ছেকেণ্ডত 100% ডিষ্ট্ৰিবিউচন হয়, অলৰেডি ইনষ্টেণ্ট পেআউট বুলি আছে অলৰেডি। 100% লাইবিলিটি ফ্ৰী, 100% ইনষ্টেণ্ট পেআউট। আপুনি মই ইয়াতে টকা কাম কৰিলে, যেনেকে চাকৰি কৰা ব্যক্তিসকলে তেওঁলোকে ধৰক দিনৰ দিনটো কাম কৰে, মাহেকত সৰু নমুনা এটা পাবলৈ কাম কৰে, বা তেওঁলোকৰ মাজত যদি তেওঁলোকৰ জীৱনত যদি প্ৰব্লেম এটা আহে, তেওঁলোকে সেই সময়ত বেলেগৰ ওচৰত হাত পাতিবলগীয়া হয়। বাট ইন মেটাফৰ্ছ প্ৰজেক্ট আপোনাৰ তেনেকুৱা ধৰণৰ লাইফত কোনো হ'বলগীয়া নাই, কাৰণ ইয়াতে উইদিন ছেকেণ্ডত ইনষ্টেণ্ট পেআউট আপোনাৰ কাম কৰক, উইদিন ছেকেণ্ডত আপোনাৰ লগে লগে ইনকাম আহে। বাট আপোনাক মই এটা কথা কৈ দিছো, কোনোবাই যদি মেটাফৰ্ছৰ ব্যক্তিয়ে যদি আপোনাক কোনোবাই কয়, ছাৰ একো কৰিব নালাগে, পইচাখিনি ঢালক, ঘৰত বহি বহি কৰ'ৰপতি হ'ব, নট অনলি মেটাফৰ্ছ, এনেকুৱা যদি কথা কোনোবা ব্যক্তিয়ে আপোনাক কয়, তেওঁক নমস্কাৰ কৰি হাতযোৰ কৰি চাহ ভাতে মাছে মাংস খুৱাই পঠিয়াই দিব। কাৰণ এইখন পৃথিৱীত বিনা কৰ্মত পৃথিৱীত 1 টকা ভি নাপায়, অসম্ভৱ কথা। বিনা কৰ্মত আপুনি টকা সপোন দেখাৰ নেদেখিবই কেতিয়াও, তাত লাফৰা থাকিবই, তাত লাফৰা থাকিবই, সদায় মই কৈছো। মোৰ যিহেতু 20 years প্লাছ যিটো মোৰ এক্সপিৰিয়েঞ্চ আছে নেটৱৰ্ক মাৰ্কেটিঙত, তাৰ ওপৰত বেছ কৰি মই আপোনালোকক এইখিনি কথা কৈ আছো। যদি কোনোবাই আপোনাক কয় ছাৰ আহক আমাৰ ইয়াত, মই নট অনলি মেটাফৰ্ছ, কোনোবা যিকোনো প্লেটফৰ্মৰ জৰিয়তে মই কথাটো ক'বলৈ গৈ আছো, যদি আপোনাক কোনোবাই কয় ছাৰ আহক ইয়াত আপুনি আমাৰ লগত জইন কৰক বা ৰেজিষ্ট্ৰেশ্যন কৰক, আপুনি জাষ্ট টকাটো দিলেই হ'ল, একো কৰিব লাগে, ঘৰত বহি বহি ডেইলি আপোনাৰ টকা আহি থাকিব। অসম্ভৱ কথা মাই ডিয়াৰ ফ্ৰেণ্ডছ, তেনেকুৱা ধৰণৰ চিষ্টেম কেতিয়াও আপুনি একচেপ্ট নকৰিব। আৰু ইয়াৰটো যদি আপোনাক কয় কোনোবা এটা অসম্ভৱ কথা, বিনা কাম কৰি পৃথিৱীত না আপুনি মই 1 টকা পাম, না আপোনাক বেলেগে দিব, অসম্ভৱ কথা। কিন্তু কাম দুই প্ৰকাৰ, এটা আছে হাৰ্ড ৱৰ্ক, এটা আছে স্মাৰ্ট ৱৰ্ক। পৃথিৱীৰ 98% ব্যক্তি অকল হাৰ্ড ৱৰ্ক কৰে, আৰু আমি কাম কৰো স্মাৰ্ট ৱৰ্ক। ঠিক আছে, সেইটোৱে পাৰ্থক্য। বাট ইয়াত আপুনি মই হাৰ্ড ৱৰ্ক কৰাৰ কোনো প্ৰয়োজন নাথাকে, কাম কৰিব লাগিব। কাম কি কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ আপুনি বুজি যাওক। ইনষ্টেণ্ট পেআউট থাকিব, ট্ৰাষ্টেবল, 100% ট্ৰাষ্টেবল হয়, 100% ডিজিটেল কেৰিয়াৰ। যদি আপুনি লেডিজ হয়, আপুনি ঘৰৰ পৰা যাব, যদি আপুনি ষ্টুডেণ্ট হয়, যদি আপোনাৰ হাত ভৰিব প্ৰব্লেম আছে, তেনে অৱস্থাত আপুনি এই কামটো কৰিব পাৰিব নে নোৱাৰিব? ডিয়াৰ ফ্ৰেণ্ডছ, আপুনিও পাৰিব, 100% ৱৰ্ক ফ্ৰম হোম।
আপুনি এই কামটো 100% ৱৰ্ক ফ্ৰম হোমৰ জৰিয়তে আপুনি কৰিব পাৰিব, কোনো টেনচন নাই। 100% ৱৰ্ক ফ্ৰম হোম কৰিব পাৰিব, ছচিয়েল মিডিয়া ইউজ কৰি আপুনি ঘৰৰ পৰাই লাখ লাখ বা কৰোৰ টকা আপুনি কৰিবলৈ ইনকাম কৰিবলৈ সক্ষম হ'ব। 100% ৰিস্ক ফ্ৰী। আপুনি যদি মোক কয় ছাৰ ইয়াতে ৰিস্ক আছে নেকি, ৰিস্ক এটাই আছে, বেলেগ একোৱেই ৰিস্ক নাই। কি ৰিস্ক আছে জানে? আপুনি মই যদি সেলফিশ আছিলো, এতিয়া সেলফিশটো এৰিব লাগিব। আপুনি সেলফিশ ব্যক্তিৰ কাৰণে এইটো বিজনেছ নহয়, আৰু যিসকল ব্যক্তিসকল মানে নিজৰ কাৰণে চিন্তা কৰে তেওঁলোকৰ ব্যক্তিৰ কাৰণে নহয়। আপুনি মই এইখন পৃথিৱীৰ কাৰণে কিবা এটা কৰিম বুলি সিদ্ধান্ত প্ৰকাশ কৰিব লাগিব, সেইটোৱে ৰিস্ক, বেলেগ একো ইয়াত ৰিস্ক নাই। ঠিক আছে। নেক্সট 100% প্ৰভেন চিষ্টেম। 100% প্ৰভেন চিষ্টেম হয়, ইয়াত আপুনি কাকো ধোকাধুকি কৰা কোনো চিষ্টেম নাই ডিয়াৰ ফ্ৰেণ্ডছ। আৰু এই চিষ্টেমটো কোনে বনাইছিলে? আপুনি যদি মোক কয় ডিচেন্ট্ৰেলাইজ চিষ্টেম হয়, বাট এইটো কোনেটো বনাইছিলে? কোনোবাইটো বনাব লাগিব। ইয়েছ ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি দেখি আছে অলৰেডি মিষ্টাৰ লাডোভিনিকো ছাৰ ফ্ৰম ৰাছিয়াৰ পৰা তেওঁ বিলং কৰে। এইজন চিষ্টেমে, এইজন মানে শখসিয়তে, এইজন মানে ব্যক্তিয়ে তেওঁ এটা চিষ্টেম ক্ৰিয়েট কৰিলে। সেই চিষ্টেমটো ক্ৰিয়েট কৰি এটা ডিচেন্ট্ৰেলাইজ ব্লকচেইন চিষ্টেমত তেওঁ ৰান কৰি দিলে। এতিয়া ডেপ্লয় কৰিলে, মানে যিকোনো চিষ্টেমীয় ছফ্টৱেৰ যেতিয়া ব্লকচেইন চিষ্টেমত যদি একবাৰ ৰান হৈ যায়, মানে তেতিয়া nobody can edit, nobody can delete this system in this world। किसी बाप का कैपेसिटी नहीं ये सिस्टम को बंद करने का। এইটো কোনো গভৰ্ণমেণ্টৰ আন্ডাৰ নাথাকে, এইটো কোনো ক্ৰিয়েটাৰ আন্ডাৰ নাথাকে, অট'মেটিক চলি গ'ল, যেনেকে বিটকইন চলি আছে অলৰেডি এডিটত। বুজি পাইছে? নেক্সট আপুনি এই চিষ্টেমত আহিবৰ কাৰণে আপুনি কি কৰিব লাগিব ডিফেন্স, কি হলে ভাল হ'ব, কেনেকুৱা আপুনি কৰিব লাগিব ডিফেন্স, ভালদৰে বুজিবলৈ মন কৰক। প্ৰথম মেটাফৰ্ছ এটা বিগেষ্ট প্ৰজেক্ট হয়। মেটাফৰ্ছ এটা বিগেষ্ট প্ৰজেক্ট। এই প্ৰজেক্টত আপোনাৰ সৰু সৰু কিছুমান প্ৰজেক্ট আমাৰ চালু হৈছে। মেটাফৰ্ছৰ প্ৰথম প্ৰজেক্টটোৰ নাম হৈছে কি, অলপ ঠাণ্ডা চিজনটো চৰ্দি লাগিছে, ৰাতিপুৱা ফ্ৰেছ হ'বলগীয়া হয়। মেটাফৰ্ছত প্ৰথম প্ৰজেক্টটো হৈছে কি ডিয়াৰ ফ্ৰেণ্ডছ, টেকটাইল। টেকটাইল এনেকুৱা এটা প্ৰজেক্ট হয় ডিয়াৰ ফ্ৰেণ্ডছ, এই মেটাফৰ্ছত যিমানবোৰ আহিবলগীয়া প্ৰজেক্ট গৈ আছে, যিমানখিনি আহিবলগীয়া প্ৰজেক্ট আপোনাৰ গৈ আছে, মানে সকলো প্ৰজেক্টৰ লিংক মেটাফৰ্ছতে লিংক, এই টেকটাইলতে লিংক হ'ব। তো সেইকাৰণে আপুনি মেটাফৰ্ছৰ প্ৰথম প্ৰজেক্টত কি কৰিব লাগিব, আপুনি ভালদৰে মন দিব। মেটাফৰ্ছৰ প্ৰথম প্ৰজেক্টটোৰ নাম হৈছে টেকটাইল। ইয়াতে আমাৰ এতিয়া আহিবলগীয়া গৈ আছে কসমেটিক, ক্লথছ এণ্ড টিমেড কিছুমান বস্তু আমাৰ আহিবলৈ গৈ আছে। NFT আছে অলৰেডি, গম পাইছে। ভাৰ্চুৱেল ৱৰ্ল্ড অৰ ডেলিভাৰী আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে, অতি কম সময়ত আপোনালোকে গম পাব। নেক্সট কেছবেক ৰিৱাৰ্ড আহিবলৈ গৈ আছে, লেভেল ৱাইজ আপুনি কেছবেক ৰিৱাৰ্ড পাব। টেকটাইল মেট্ৰিক স্লট, যিসকল ব্যক্তি ইয়াতে কোনো জইনিং ৱৰ্ডটো আনিব, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা হয়। ঠিকাদাৰে ঠিকা কাগজ যেনেকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, ঠিক তেনেদৰে আপুনি মই কামটো কৰাৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি মালিক বনি গ'ল। অ'কে, আপুনি যেনেকে আমি মাটি কিনোতে যেনেকে আপোনাৰ মাটিডোখৰ আপুনি মই পাই যাওঁ, টকাটো বেলেগে গুচি যায়, টকাটো আপোনাৰ ওচৰত নাথাকে, আপোনাৰ টকাটো মাটিলে কনভাৰ্ট হৈ যায়। ঠিক তেনেদৰে আপুনি মই ইয়াতে কাকো টকা দিব নালাগে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। আপুনি মাত্ৰ, আমাৰ বিজনেছটো হৈছে ডলাৰত বিজনেছ কৰা হয়। আপুনি যদি নিজে ভাৰতীয় টকাটো যদি ডলাৰলৈ কনভাৰ্ট কৰিব জানে, তেনে অৱস্থাত আপুনি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই এখন ডিজিটেল পাছবুক মই দেখাম অলপ পাছত। আপুনি ডিজিটেল পাছবুক এখন আপুনি ডাউনলোড কৰিব লাগিব। সেই পাছবুকখন ডাউনলোড কৰাৰ লগে লগে তাতে আপুনি ডলাৰ ভৰাব লাগিব। ডলাৰ ভৰাই পেলানি আপুনি মাত্ৰ আপোনাৰ আপলাইনৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ টকাটো ডিজিটেল স্লটত কনভাৰ্ট হৈ যাব। আপোনাৰ টকাটো আপোনাৰ ওচৰতে থাকিব, কিন্তু কি বনি যাব, স্লট বনি যাব। এইটো লেভেল নহয়, মানে স্লট বুলি কোৱা যায়, লেভেল ৱাইজ স্লট বুলি কোৱা যায়। ফাৰ্ষ্ট লেভেল স্লট, ছেকেণ্ড লেভেল স্লট, থাৰ্ড লেভেল স্লট, এইটো আমাৰ স্লট বুলি কোৱা যায়। ডিজিটেল জমিন বুলি আপুনি ধৰি থওক। আপোনাৰ টকাটো আপোনাৰ ওচৰতে থাকিব, কিন্তু কি বনি যাব, ডিজিটেল স্লট বনি যাব। আৰু এই স্লটটো আপুনি মই এবাৰে মাত্ৰ টকা লগাই কিনিব লাগে, বাৰে বাৰে এইটো কোনো ৰেনু চেনু কৰা কোনো চিষ্টেম নাথাকে। আৰু এতিয়া কম সময়ৰ ভিতৰত আমাৰ লয়্যালটি প্ৰগ্ৰেম ষ্টাৰ্ট হ'বলৈ গৈ আছে। লয়্যালটি প্ৰগ্ৰেম ষ্টাৰ্ট হ'বৰ কাৰণে আপুনি মেক্সিমাম 12 নম্বৰ লেভেললৈকে আছে, ইয়াতে 13-14 লেভেল ইয়াতে কোনো নাই। গতিকে আপোনাক মই এটাই ৰিকুৱেষ্ট কৰিছো, আপুনি মাত্ৰ 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰক, আৰু অতি কম সময়ত মিনিমাম 6 লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰক, কাৰণ 6 লেভেলৰ পৰা আমাৰ ৰয়েলটি প্ৰগ্ৰেম ষ্টাৰ্ট হয়, ৰয়েলটি কোৱালিফাই হয়। অ'কে, আৰু যিমান পাৰে সোনকালে আপুনি এই সেশনটোত 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰক। নেক্সট এইটো কোৱা হয় S6 আৰু এইটো কোৱা হয় S3। এইটো ৱৰ্কিং প্লাছ স্পীড অভাৰ স্লট বুলি কোৱা যায়। এইটো ৰাইট সাইডত যেটো S3 আছে, এইটো ৱৰ্কিং স্লট বুলি কোৱা যায়। এইটো ৱৰ্কিং প্লাছ স্পীড অভাৰ মানে কি, আপুনি এই স্লটটোত আপুনি কাম কৰিলে ইনকাম পাব, আপোনাৰ টিমে কাম কৰিলে আপুনি ইনকাম পাব, আপোনাৰ আপলাইন
যিজন আপলাইনৰ পৰা আপুনি লিংক লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজন আপলাইনে কাম কৰিলে আপুনি ইনকাম পাব আপলাইনৰ বেলেগ লাইনক আপুনি মই কি বুলি কওঁ ক্ৰছ লাইন বুলি কওঁ ক্ৰছ লাইনে কাম কৰিলে আপুনি মই এই স্লটত আপুনি মই ইনকাম পাম য'ৰ পৰা ইয়াত পইচা আহিব ঠিক আছে বাট এই স্লটত যেটো দেখি আছে আপুনি এই শেয়াৰটো যে দেখিছে ইয়াত আপুনি কাম কৰিলে টকা পাব আৰু আপোনাৰ টিমে কাম কৰিলে টকা পাব ইয়াত কোনো আপলাইন ক্ৰছ লাইনৰ পৰা ইয়াত টকা নাহে দ্বিতীয়তে কেশবেক ৰিৱাৰ্ড আহিবলৈ গৈ আছে আমাৰ যিসকল ব্যক্তি মেক্সিমাম স্লটত থাকিব তেওঁলোকে মেক্সিমাম কেশবেক ৰিৱাৰ্ড পাব লগতে 1 নম্বৰ স্লটৰ পৰা 12 নম্বৰ স্লটলৈকে আমাৰ বেষ্ট প্লাছ পইণ্ট হ'ল কি ইয়াতে ৱৰ্কিং প্লাছ স্পিল অভাৰ স্লট আছে 8টা সেই গতিকে ইয়াতে ৱৰ্কিং প্লাছ স্পিল অভাৰ ইনকাম বেছি আহে আৰু 4টা আছে অনলি ৱৰ্কিং স্লট ঠিক আছে নেক্সট প্ৰত্যেকটো স্লটৰ কিন্তু ভ্যালু বেলেগ বেলেগ ধৰণৰ ইয়াত দেখিছে 5 ডাই 1 ডাই ইজ ইকুৱেল টু $1 বুলি আপুনি নোট কৰিব লাগিব 5 ডাই 10 20 40 80 মানে বাই ডাবল হৈ গৈ থাকে বাই ডাবল হৈ গৈ থাকে নেক্সট ক্লিয়াৰ নেক্সট কি হ'ব ডিয়াৰ ফ্ৰেন্ডছ আপুনি মই ইয়াতে যদি এক্সপ্লেইন কৰিবলৈ যাওঁ আপোনাৰ মই ইয়াতে কোনো মানুহৰ নাম নাথাকে আপুনি মই ইয়াতে মানে কি যিসকল ব্যক্তিক আপুনি মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰবা কিবা কৰো লগে লগে ইয়াত আমাৰ গোলা ভৰ্তি হয় ইয়াতে এটাই কাম আছে আপোনাৰ গোলা ভৰ্তি গোলা খালি বেলেগ একো টেনচন নাই নেক্সট ৰিএক্টিভেশ্যন ইয়াতে আপোনাৰ পেমেন্ট অপচন এনেকুৱা ধৰণৰ হয় মাজতে আপুনি আপোনাৰ লিংকটো লৈ যেটা ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনাৰ প্ৰত্যেকবোৰ ঘৰবোৰ ধৰণৰ দুটা ধৰণৰ ঘৰ দেখিবলৈ পাব আপুনি এই ঘৰবোৰত কিছুমান গোলা ভৰ্তি হৈ যাব তাছ সৰল ভাষাত মই ক'বলৈ যাওঁ মাজত এই 1S6 যেটো হয় 2x4 মেট্ৰিক্স মাজতে আছে আপুনি প্ৰথম ৰাউণ্ডত আছে দুটা গোলা সেকেন্ড ৰাউণ্ডত আছে আপোনাৰ চাৰিটা গোলা আপুনি জীৱনত সদায় মনত ৰাখিব লাগিব আপুনি যিমান ব্যক্তিক আপোনাৰ লিংকটো ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰত্যেকজন ব্যক্তি আপোনাৰ এই গোলাত যিকোনো এটা গোলাত আপোনাৰ ভৰ্তি হ'ব ইয়াত কোনো নাম নাথাকে কিন্তু গোলা ভৰ্তি হ'ব এই প্ৰথম ৰাউণ্ডত যেটো দুটা গোলা থাকিব এই দুটা গোলা ভৰ্তি হলে কিন্তু জীৱনত কিটা আপুনি টকা নাপায় এই টকাটো আপোনাৰ আপলাইন ক্ৰছ লাইনত গুচি যাব আৰু সেইজন ব্যক্তিয়ে যিমান কাম কৰিব জিন্দগীভৰ আপুনি কিন্তু পাই থাকিব এনেকুৱা ধৰণৰ কথা নহয় যে সেই এজন ব্যক্তি বা আপুনি জীৱনত টকা নাপাব কথা নহয় কিন্তু আপোনাৰ লিংক লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে আপোনাৰ লিংকতে আছে কাৰণ মাত্ৰ এই গোলাটো আপুনি মন কৰিব এই গোলাটোত যেতিয়া আপুনি যিকোনো ব্যক্তি নেকি যেতিয়া আহিব এই গোলা প্ৰথম দুটা গোলাৰ পৰা আপুনি টকা নাপায় মাত্ৰ আপুনি এই টকাটো আপোনাৰ আপলাইন ক্ৰছ লাইনত গুচি যাব যি ধৰণে আপোনাৰ পৰা যাব ঠিক তেনেধৰণে আপোনালোক তেনেকে আহিব ক্লিয়াৰ নেক্সট আপুনি সেকেন্ড ৰাউণ্ডত চাৰিটা গোলা আছে তাৰে প্ৰথম এইটো ৰাউণ্ডত টকা 100% আপুনি পাব এইটো গোলাৰ পৰা 100% টকা পাব এইটো গোলাৰ পৰা 100% টকা পাব ইয়াত এটা গোলা আছে এই গোলাটোৰ পৰা আপুনি টকা নাপায় যিজন আপলাইনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজন ব্যক্তিৰ ওচৰত 100% গুচি যাব ক্লিয়াৰ 100% গুচি যাব 100% কিন্তু আপুনি তো এদিন আপলাইন থাকিব আপোনালোক ঠিক তেনেদৰে আহিব ঠিক তেনেদৰে ইয়াৰ পৰাও আপুনি পাই থাকিব নেক্সট ডিএফএস তললৈ আহিলো মই এটো হৈছে এসটি বুলি কোৱা যায় ওয়ার্কিং স্লট বুলি কোৱা যায় মাজতে আছে আপুনি এইটো গোলা ভৰ্তি হ'ব আপুনি 100% টকা পাব যিটো ঘৰত নেকি গোলা ভৰ্তি হ'ব সেইটো ঘৰৰ 100% টকা পাব দ্বিতীয়তে এইটো গোলা ভৰ্তি হ'ব লগতে 100% টকা পাব এইটো গোলা ভৰ্তি হলে আপুনি নাপাব যিজন আপলাইনৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইজন আপলাইনৰ ওচৰত লগে লগে পইচা টকাটো গুচি যাব উইথ 100% যাব আপুনিও তেনে আপলাইন থাকিব আপোনালোক তেনেকৈ আহিব অটো আপগ্ৰেড অপচন আছে এটো কথা মই এতিয়া নকও বেলেগ অটো আপগ্ৰেডৰ আমাৰ ভিডিও দিয়া আছে তাত চালে গম পাব আৰু কোনো ক্ষেত্ৰতে বাই ডিফল্ট অটো আপগ্ৰেড অনে থাকে এটো কিটা অফ নাথাকে এটো কিটা আপুনি অফ নকৰি কৰিলে কিন্তু প্ৰবলেম পৰিব আপুনি নেক্সট অটো আপগ্ৰেড আপোনাৰ লাষ্টৰ স্লটত কাম থাকিব প্ৰথম আগৰ স্লটখিনি কাম ফৰ এক্সাম্পল আপুনি যদি 5টা স্লটৰ বিজনেস যদি স্টাৰ্ট কৰিছে তেতিয়ালে 1 2 3 4 চাৰিটা স্লটলৈকে অটো আপগ্ৰেডৰ কাম থাকে 5 নম্বৰ স্লটত অটো আপগ্ৰেডৰ কাম থাকিব কাৰণ এইটো 5 নম্বৰ স্লটৰ ভ্যালু আছে 80 80 প্লাস 80 আপোনাৰ 60 160 হ'ব নহয় এটো হোল কৰি আপুনি মই যদি শুইও থাকো আপোনাৰ মুকানে সিস্টেমে কাম কৰিব 80 প্লাস 80 প্লাস কৰি পেলানি লগে লগে অটো আপগ্ৰেডটো এটো স্লটটো অন কৰিব যদি আপুনি 12টা স্লট যদি লৈ লয় তেতিয়া কোনো অটো আপগ্ৰেডৰ কামই নাই টেনচন নাই নেক্সট জেভেন এটো আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখক প্ৰত্যেকটো স্লটৰ ভ্যালু ইয়াত ভালদৰে ইয়াত দিয়া আছে 5 10 20 40 80 160 এনেকৈ দিয়া আছে আপুনি এটো মনত ৰাখিব লাগিব আৰু এটো স্লটটো আপুনি এবাৰে কিনিব লাগে এটো বাৰ বাৰ কিনিব লাগে কোনো ৰেনো পেনো কোৱাৰ ইয়াত সিস্টেম নাথাকে যদি আপুনি ভাবে মোক ৰয়্যালটি ইনকাম লাগিলে প্ৰথম টেকটালত আপুনি কি হ'ব লাগিব 6 লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে ৰয়্যালটি মানে ৰয়্যালটি আপুনি পেমেন্ট ষ্টাৰ্ট হ'ব 6 লেভেলৰ পৰা 12 নম্বৰ লেভেললৈ যাবলৈ চেষ্টা কৰিব যদি আপুনি ৰয়্যালটি পেমেন্ট লবলৈ চেষ্টা কৰিব ভাবিছে নেক্সট ডিয়াৰ ফ্ৰেন্ডস এই বিজনেসত স্টাৰ্ট কৰিবৰ কাৰণে প্ৰথম মেইন কামটো হল কি অলপ সময়ৰ ওপৰত ভিত্তি কৰি মই অলপ ফাষ্ট ক'বলৈ গৈ আছো সৰি ফৰ দ্যাট ঠিক আছে
আপোনাৰ डिसेंट्रलाइज এটা वॉलेट पाब এই वॉलेट टू nobody can hack this wallet in this world किसी बात का कैपेसिटी नहीं है इस वॉलेट को हैक करने का এই ওয়ালেট দুটা ওয়ালেটৰ ওপৰত মই এক্সপ্লেইন কৰিবলৈ গৈ আছো প্ৰথম ওয়ালেটটো হৈছে ট্ৰাষ্ট ওয়ালেট আপোনাৰ যদি এন্ড্ৰইড বা এন্ড্ৰইড ফোন আছে নৰ্মেল ফোন আছে আপুনি ট্ৰাষ্ট ওয়ালেট ডাউনলোড কৰিব লাগিব যদি এপল বা আইফোন আছে আপুনি টোকেন পকেট ডাউনলোড কৰিব লাগিব এটো আপুনি স্ক্ৰিনশ্বট মাৰি ৰাখক তেতিয়া আপুনি যাতে আপুনি আপোনাৰ টিমক যাতে দেখাবলৈ সক্ষম হয় লগতে ডাই আৰু পলিগন মেটিক ডাই আৰু পলিগন মেটিকৰ ডাইৰ জৰিয়তে আমাৰ ইনকামবোৰ হয় এবাৰ স্লটটো আমি আপডেট কৰো আৰু পলিগন মেটিক এটোৰ জৰিয়তে আমাৰ গেছ ফিজ নেটৱৰ্ক ফিজ কাটে আপোনাৰ যিজন আপলাইনে নেকি আপোনাক এই ভিডিওটো বা সেশনটো দিছে তেওঁৰ লগত ভালকে বহি ডিসকাস কৰিব নিশ্চয় আপোনাক তেওঁ ভালদৰে বুজাই দিব এই ট্ৰাষ্ট ওয়ালেটটো বা টোকেন পকেটটো যেতিয়া আপুনি মই ডাউনলোড কৰিম তাতে 12টা ওয়াৰ্ড আমি দেখা পাম সেই 12টা ওয়াৰ্ড কাগজত লিখি বাকচৰ লগাত আপুনি মই ভৰাব লাগিব এটা সেফ এণ্ড সিকিউৰ জায়গাত ভৰাব লাগিব সেই 12টা ওয়াৰ্ড কোনো কাৰণত আমি বেলেগক দিব নোৱাৰিব যদি আপুনি বেলেগক দি দেবা বেলেগে যদি পাই যায় আপোনাৰ মানে যিমান টকা থাকিব সকলো টকা তেওঁলোকে লৈ যাব পাৰিব আৰু সেই গতিকে এই 12টা ওয়াৰ্ড আপুনি বেলেগৰ পৰা লোৱাটো অপৰাধ আৰু বেলেগক দিয়াটো অপৰাধ কেতিয়াও নিদিব ঠিক আছে নেক্সট মেটাফৰ্স ৰোডমেপ মেটাফৰ্সৰ ৰোডমেপটো এনেকুৱা ধৰণৰ হয় আপুনি ইয়াতে ৰোডমেপ মানে কি ইয়াতে পইচা ঘটাৰ ইনকাম বেলেগ বেলেগ ধৰণৰ আছে আপুনি এটা পদ্ধতি নহয় যাতে ইয়াতে টকা ঘটিবলৈ নানা ধৰণৰ পদ্ধতি যাতে আপুনি ইয়াত টকা ঘটিব পাৰিব বাট কিন্তু ইয়াতে বিজনেছ এটাই বিজনেছ এটাই প্ৰজেক্ট বাট আপুনি ইনকাম কৰিব কেনেকৈ বিন্দাস তো সেইকাৰণে পৃথিৱীত নৰ্মেল মানুহৰ দৰে যে জীয়াই থাকি লাভ নাই নৰ্মেল মানুহৰ দৰে জীয়াই থকাতকৈ কি হ'ব লাগিব গুচি যোৱাই ভাল হয় নাই কওক তো সেইকাৰণে আপোনাক মই কৈছো যিমান পাৰে সোনকালে আমি এটা সুন্দৰ প্ৰজেক্ট পাইছো যেতিয়া সিৰিয়াছভাৱে কাম কৰি এখন পৃথিৱীৰ কাৰণে কাম কৰোৱা হওক মই আছো আপোনালোকৰ লগত মই আপোনালোকক সাপোৰ্ট দিম মই আপোনালোকক সহায় কৰিম মই আছো জাষ্ট মই সাফিচিয়েন্ট মই জানো who am I মানে মই জানো and what I am doing and where I am going I know about myself and I have the confidence I have the capacity for develop your lifestyle okay মই জানো যে মোৰ ক্যাপাসিটি আছে আপোনাক মই কেনেকৈ লৈ যাম মইটো জানো দ্যাটস ওয়াই মই আপোনাক ভালকে কনফিডেন্টলি কৈ আছো যে আপুনি জাস্ট মোক এবছৰ সময় দিয়ক কিন্তু মই যেটো সিস্টেম আমি ফলো কৰো সেই সিস্টেমৰ মতে কিন্তু আপুনি মই যাব লাগিব নিজৰ বুদ্ধি কৌশল খটালে কিন্তু নহব সেইকাৰণে মেটাফৰ্সৰ ৰোডমেপ বহুত ডাঙৰ টোটাল 15টা প্ৰজেক্ট ইয়াত চালু হ'বলৈ গৈ আছে কিমান টোটাল 14 to 15 প্ৰজেক্ট চালু হ'বলৈ গৈ আছে মানে ভাই ছাৰে মেডাম আপোনালোকে যোনে শুনি আছে মোৰ কথাবোৰ 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈছে এতিয়াটো মেটাফৰ্স ষ্টাৰ্ট হোৱাই নাই এটা বাচ্চা হৈ আছে এটো আগত পাছত কথা নাই আৰু আপোনাৰকে আজি এবছৰ পাছত ৰেজিষ্ট্ৰেচন কৰা ব্যক্তিও আপোনাৰকে বহুত টকা কমাই ল'ব কাৰণ মালিক হয় ইয়াতে সব যাৰ যিমান কেপাসিটি আছে কম ইয়াত আগত পাছত কোনো চেঞ্জ সিস্টেম নহয় বুজি পালে আৰু এতিয়ালৈকে মেটাফৰ্স ষ্টাৰ্টে হোৱা নাই গেম বাকি আছে ফুল প্ৰজেক্ট যেটা চালু হ'ব আমাৰ ইনকাম মাহেকত ইনকাম চাগে আমি কোটি টকা ইনকাম কৰিব আমি গৈ আছো পাৰ মান্থ সময় ওয়েট ফৰ টাইম যেতিয়া সময় আহিব নিশ্চয় আপোনাক দেখাম যদি উপলাই আমাক জিয়াই ৰাখে নিশ্চয় আপুনি গম পাব আমাৰ ইউটিউব চেনেল আৰু ওয়েবসাইটত যদি আপুনি গম পাব আপুনি জাস্ট ওয়েট কৰক টাইমৰ কাৰণে আৰু ৰোডমেপটোৰ কথা অলৰেডি মই কৈছো ৰোডমেপ মিন্স ইয়াতে টকা ঘটাৰ আহিলা বহুত আছে এতিয়া বৰ্তমান অৱস্থাত 4টা-5টা মাধ্যমৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব নেক্সট ৰয়েলিটি এনএফটি মানে হৈছে কি ৰয়েলিটি এনএফটি এনেকুৱা ধৰণৰ হয় আপুনি ইয়াতে কি ৰয়েলিটি পেমেন্ট আপুনি পাব মানে আমাৰ ভাষাত ক'বলৈ গ'লে গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে দৰমহা বুলি কয় আৰু আমাৰ ভাষাত ক'বলৈ গ'লে ৰয়েলিটি বুলি কয় আমাৰ মানে চিষ্টেম ভাষাত ক'বলৈ গ'লে এনএফটি আছে এনএফটি যদি আপুনি ৰয়েলিটি পাব এনএফটি কি দেখিব কাৰণে এনেকুৱা ধৰণৰ হয় আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰক নৰ্মেল মানে বুজিয়ে নাপায় এনএফটি বুলি ক'লে এনএফটি নেকি বাৰু সেই বুলি কয় এনএফটি নহয় এটো এনএফটি নন ফাঞ্জিবল টোকেন বুলি কোৱা যায় ঠিক আছে এক্টিভেটৰ সুপাৰভাইজাৰ মেনেজাৰ প্ৰ মেনেজাৰ পেচেষ্টাৰ এম্বেছাডৰ মিনিমাছ ক্লাব মেম্বাৰ ইমানখিনি আমাৰ এনএফটি আছে 7টা ধৰণৰ এনএফটি আছে প্ৰথম এটো এনএফটি জাস্ট এনএফটি হয় এটোৰ পৰা আপুনি টকা নাপায় যিমান এনএফটি আছে আপুনি আমাৰ এনএফটি মাৰ্কেট প্লেস ষ্টাৰ্ট হ'ল এনএফটি মাৰ্কেট প্লেসত আপুনি এনএফটি পাই সেল কৰিব পাৰে ট্ৰেডিং কৰিব পাৰে কোনো আপত্তি নাই বাট এনএফটি যিমান আপুনি ৰাখিব পাৰে কিমানৰ জৰিয়তে আপুনি কি পাব ৰয়েলিটি পাব আপুনি ৰয়েলিটি কি হয় ৰয়েলিটি কোৱালিফাই হ'ব কাৰণে মিনিমাম 5টা লেভেল ইন ক্লাছিক আৰু 3 লেভেল ইন এডভান্সত আহিব লাগিব আপুনি মানে ৰয়েলিটি জাস্ট এনএফটি টু কালেক্ট কৰিব কাৰণে মানে ঠিক আছে জাস্ট এনএফটি পাবৰ কাৰণে জাস্ট এনএফটি টু আপুনি পাম কৰি লগে লগে আপুনি লেভেল 1 এনএফটি যাব পাৰিব ঠিক আছে নে লেভেল 1 এনএফটি যাব পাৰিব এনাৰ্জি লাগিব আপোনাৰ 3500 এনাৰ্জি ৰেডি কৰি আপুনি ডাইৰেক্ট লেভেল 1 এনএফটি যাব পাৰিব লেভেল 1 এনএফটি পা আপুনি ৰয়েলিটি পা দৰমহা আপুনি পাব লেভেল 1 এনএফটি পাব কাৰণে এনাৰ্জি কেনেকৈ পায় কোবা কি পায় আপুনি আপোনাৰ টিমৰ লগত আপলাইনৰ লগত ডিসকাস কৰিব যিজনে আপোনাক এই লিংকটো বা ভিডিওটো দিছে নেক্সট এটো স্টেপ বাই স্টেপ আপোনাৰ আপলাইনে নিশ্চয় বুজাই দিব এটো পাছত গম পাব বাট কিমান লেভেলত কিমান আপুনি প্ৰত্যেক মাহে দৰমহা পাব সেইটো আপুনি বুজি লওক এক্টিভেটৰ লেভেলত যদি আপুনি এক্টিভেটৰ এনএফটি যদি আপোনাৰ থাকে
বাট আপুনি 10% ৰয়েলটি পাব, ছুপাৰভাইজাৰ 11%, মেনেজাৰ 12%, প্ৰ মেনেজাৰ, পেচেষ্টাৰ, এমএছআৰৰ, মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ আপ টু 25% ৰয়েলটি পাব পাৰ মান্থ। যিমান লেভেলত আপোনাৰ যদি ছুপাৰভাইজাৰ দুটা এনএফটি আছে, দুটা এনএফটিত আপোনাৰ কি হ'ব 11% এটা এনএফটি পাব, আকৌ 11% আন এটা এনএফটি পাব। যিমান এনএফটি গোটেই আপোনাৰ ওপৰত নিজে ডিপেণ্ড কৰিব। এনএফটিৰ ওপৰত আপুনি প্ৰত্যেক মাহে দৰমহা পাই থাকিব জিন্দগী ভৰ। আপোনাৰ মোৰ জিন্দগী নহয়, নেক্সট জেনেৰেশ্যনৰ কাৰণে আপুনি কাম কৰক বা নকৰক মতলব নাই, প্ৰত্যেক মাহে আপুনি এই দৰমহাটো পাবই। ঠিক আছে। নেক্সট ফ'ৰ্চ কয় আহিবলগীয়া দিনকেইটা আপুনি যদি মোক কয় ছাৰ ইয়াত ফিউচাৰ প্লেন কি আছে, ফিউচাৰ প্লেন এনএফটি আছে, ৰয়েলটি এনএফটি আছে, দেখিছে অলৰেডি। আৰু নেক্সট ফ'ৰ্চ কয় আহি গ'ল আপুনি মই এতিয়া নৰ্মেল মাধ্যমৰ জৰিয়তে যিসকল ব্যক্তি আমি ইয়াত কমিউনিটিত আছো তেওঁলোকে এতিয়া ফ'ৰ্চ কইনটো ল'ব পাৰিব নৰ্মেলি। বাট আহিবলগীয়া অতি কম সময়ৰ ভিতৰত ফ'ৰ্চ কইনটো অপেন মাৰ্কেটত লৈ যাব। আৰু এই ফ'ৰ্চ কইনটো আপুনি মই এতিয়া নৰ্মেল ভাৱে যেনেকে কিনিছো তেনেকে কিনিব নোৱাৰিব। তাৰ কাৰণে আপুনি মই বহুত এক্সেঞ্জ শিকিব লাগিব, কিবা কিবি শিকিব লাগিব, তেতিয়াহে আপুনি পাৰিব লগত। এতিয়া ফ'ৰ্চ কইনৰ দামটো কম হৈ আছে আৰু ফ'ৰ্চ কইনটো অপেন মাৰ্কেটত যেতিয়া গুচি যাব তেতিয়া ইয়াৰ দাম বহুত হৈ যাব ডিফেন্স। কাৰণ আহিবলগীয়া মেটাফৰ্চত যিমানখিনি প্ৰজেক্ট হ'ব সেই প্ৰজেক্টত ফ'ৰ্চ কইনই ইউজ হ'ব। এই গতিকে মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছো ভাই বিজনেছটো হালকাকে নল'ব, বহুত টকা আছে ইয়াত, টকাটো আছেই, আপুনি এটা বেলেগ এটা উইল নেম ফেম চব বনাব পাৰিব, আপুনি এটা সকলো বনাব পাৰিব। কিমানখিনি ফ'ৰ্চ কইন অলৰেডি ডিষ্ট্ৰিবিউট কৰিছে ভালদৰে মন 58 crore 51,42,858 ফ'ৰ্চ কইন ডিষ্ট্ৰিবিউট কৰিছে। অ'কে, ইয়াৰে খালি আমাৰ 48 crore আমাৰ অলৰেডি আমাৰ কমিউনিটিত দি দিছে। ঠিক আছে, ইয়াতে চাওক এতিয়া কি হয় ফ'ৰ্চ কইনটো ল'বৰ কাৰণে আপুনি কি কৰিব লাগিব, ইউনিট ভাৰ্জত যাব লাগিব। ইউনিট ভাৰ্জত আপুনি টিয়াৰ ল'ব লাগিব, টিয়াৰৰ জৰিয়তে আপুনি কনচেপ্ট পাব, কনচেপ্টৰ মাধ্যমৰ জৰিয়তে আপুনি ফ'ৰ্চ কইন পাব। এতিয়া বৰ্তমান অৱস্থাত আপুনি এনেধৰণে আপুনি ফ'ৰ্চ কইনটো ল'ব পাৰিব আৰু টিয়াৰ ল'ব লাগিব। বৰ্তমান আপুনি যদি ফুল পেকেজ দেখিছিলে, ফুল পেকেজত আপুনি ইউনিট ভাৰ্জত টিয়াৰ পাব, লগতে আপুনি কনচেপ্ট পাব। ফুল পেকেজ মিনিমাম মানে $100 লাগিব বা আদাৰৱাইজ ৰাউণ্ড ফিগাৰ ক'বলৈ গ'লে 10,000 লাগিব। 10,000 দিলে আপুনি ফুল পেকেজটো ল'ব পাৰিব, লগতে আপুনি ফ'ৰ্চ কইন, লগতে আপুনি টিয়াৰ পাই যাব। আৰু আপুনি ধৰক ইউনিট ভাৰ্জত টিয়াৰৰ জৰিয়তে আপুনি বহুত নানা ধৰণৰ ইনকাম আছে। ইউনিট ভাৰ্জত টিয়াৰৰ জৰিয়তে আপুনি ফ'ৰ্চ কইন ল'ব পাৰিব, আদাৰৱাইজ 50% ফ'ৰ্চ কইন, আদাৰৱাইজ 50% ডাই নিজৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে হয়তো 100% ফ'ৰ্চ কইন লৈ ৰাখিব পাৰিব বা নহ'লে ডাই ল'ব পাৰিব, নিজৰ ওপৰত ডিপেণ্ড কৰিব। যিজনে আপোনাক ভিডিঅ'টো দিছে বা যিজনে আপোনাক এই ট্ৰেইনিঙলৈ ইনভাইট কৰিছে তেওঁলোকৰ লগত বহিলে ভাল লাগিব, কাৰণ এইটো জেড গোটেই ছেশ্যনটো নহয়, একেলগে বুজালে টাইম লাগে। আৰু আহিবলগীয়া যিমানখিনি টেক্টাইল, ইউনিট ভাৰ্জ, বুষ্ট, অভাৰিয়েল যিমানখিনি প্ৰজেক্ট ষ্টাৰ্ট হ'বলৈ গৈ আছে সকলো প্ৰজেক্টত অনলি ফ'ৰ্চ কইনেই ইউজ হ'ব। সেই গতিকে ফ'ৰ্চ কইনৰ ভেলু বা ফ'ৰ্চ কইনৰ ডিমাণ্ড বহুত বাঢ়ি আছে বা বহুত বাঢ়িবলৈ গৈ আছে। সেই গতিকে মেক্সিমাম ফ'ৰ্চ কইন কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিব। ইউনিট ভাৰ্জৰ জৰিয়তে আপুনি মই এটা হিউজ এমাউণ্ট ইনকাম কৰিবলৈ সক্ষম হ'ম। আহিবলৈ গৈ আছে মেটাভাৰ্জ। আহিবলৈ মই জাষ্ট 5 মিনিট এটা 10 মিনিট বেছিকে সময় লৈছো, চৰি ফৰ দ্য ডিফাৰেন্স। ঠিক আছে, অ'কে। আহিবলৈ গৈ আছে মেটাভাৰ্জ। মেটাভাৰ্জত কি হৈছে আপুনি ভালদৰে মন দি শুনক। মেটাভাৰ্জ এটা বেলেগ বিজনেছ, কিন্তু বেলেগ লাইফ, কিন্তু এটা ভাৰ্চুৱেল দুনিয়া হয়। ঠিক আছে, চাওক মিষ্টাৰ লাডুচাই কৈছে যে ফৰ দ্য মেটাভাৰ্জ আৱাৰ প্ৰডাক্ট এণ্ড প্ৰগ্ৰেমছ এজ ৱেল এজ আৱাৰ এণ্টাৰ ইক'চিষ্টেম আৱাৰ ক্ৰিপ্ট'কাৰেঞ্চি ফ'ৰ্চ কইন ইজ নেচেচাৰী। আহিবলগীয়া দিনকেইটাত আপুনি যদি মেটাভাৰ্জত যদি আপুনি বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰে বা প্ৰৱেশ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ হাতত থাকিব লাগিব আমাৰ ফ'ৰ্চ কইন। ফ'ৰ্চ কইন থাকিলে আপুনি ইয়াত প্ৰৱেশ কৰিব পাৰিব, আদাৰৱাইজ নোৱাৰিব। অ'কে, সেই গতিকে ফ'ৰ্চ কইনৰ ভেলু কিমান হ'বলৈ গৈ আছে ইউ কান ইমাজিন হুৱেৰ উই আৰ গ'য়িং। তো এতিয়া প্ৰথমতে এইটো আপোনাৰ মাল্টি মাইনিং চলি আছে, এইটো মাল্টি মাইনিং চলি আছে, ছাপ্লাই অফ ফ'ৰ্চ কইন বুলি কোৱা যায়। মাল্টি মাইনিং ইজ ছাপ্লাই অফ ফ'ৰ্চ কইন, চিম্পল ভাষাত ক'বলৈ গ'লে। ইয়াতে টিয়াৰ থাকে, আপুনি যদি ৰয়েলটি ইনকাম পাবৰ কাৰণে তাত এক্টিভেটৰ লেভেলৰ পৰা ৰয়েলটি পাই কিমান টকা ৰয়েলটি পাই দেখিছে, কিন্তু ৰয়েলটি ইনকাম পাবৰ কাৰণে এটা মেইনটেইন কৰিব লাগিব আপুনি। প্ৰত্যেক মাহে আপোনাৰ 3টা টিয়াৰ মেইনটেইন কৰিব লাগিব আপুনি। 3টা টিয়াৰ ইউ শুড বি মেইনটেইন ফৰ ৰয়েলটি ইনকাম পাৰ মান্থ। অ'কে, আৰু এইটো ইনকাম বৰ ৰয়েলটি ইনকাম বুলিয়ে নহয়, প্ৰত্যেকটো টিয়াৰত আপোনাৰ এক্সট্ৰা ইনকামো আছে, স্পিল অভাৰ ইনকামো আছে। ইয়াত দেখিছে প্ৰতিটো টিয়াৰ 30 ডেজৰ কাৰণে আপোনাৰ ভেলিডিটি থাকে। 30 ডেজ আপুনি এক্সটেণ্ড কৰিবৰ কাৰণে আপুনি মিনিমাম ইয়াৰ প্ৰতিটো টিয়াৰৰ 20% দি আৰু পাৰ মন্থ ৱাইজ আপুনি টিয়াৰটো এক্সটেণ্ড কৰিব লাগে। প্ৰত্যেক মাহে যদি আপুনি দৰমহা লাগে এইটো আপুনি মেইনটেইন কৰিব লাগিব, কাৰণ চহী নকৰিলে আপুনি দৰমহা নাপায় লাইফত, হয়নে? নৰ্মেল যিসকল ব্যক্তিয়ে চাকৰি কৰি আছে তেওঁলোকে গম পায় চহী নকৰিলে নাপায়। ঠিক তেনেদৰে লাডুচাই এইটো দিয়াৰ কাৰণে মই আই এম ভেৰি হেপী। ঠিক আছে, তো প্ৰত্যেক মাহে আপোনাৰ টিয়াৰটোত মিনিমাম 3টা টিয়াৰ এক্সটেণ্ড কৰিব লাগিব ৰয়েলটি ইনকাম পাবৰ কাৰণে। ঠিক আছে,
আৰু চাওক ৰেফাৰেল মানে যিকোনো হয় যিমান কিমান কৰিব আপুনি ৰেফাৰেল ইউএছবোৰ এক্সট্ৰাকে আছে আপুনি যিমান ৰেফাৰেল কৰিব তেওঁলোকৰ কাৰণে এক্সট্ৰা ইনকাম আছে ঠিক আছে মিনিমাম যিমানটো টিয়াৰ আপুনি মানে অপেন কৰি ৰাখে প্ৰত্যেকটো টিয়াৰত আপুনি এক্সট্ৰা ইনকামো আছে যিমানখিনি এবক অৰবিটছ বুলি কোৱা যায় প্ৰত্যেকটো টিয়াৰ আপুনি এটা টিয়াৰ যদি আপুনি একবাৰ ৰিচাইকেল হয় 930% প্ৰফিট পায় বহুত টকা আছে ইয়াত আপোনালোকে ভাবিছে অকল টিয়াৰটো ফ'ৰ্চ কৰিবৰ কাৰণে লাগে বুলি ভাবিছে চাগে টিয়াৰটো এক্টিভ কৰি ৰাখিলে বহুত ফাইদা আছে সেইবোৰ কথা মই এতিয়া নকওঁ আগৰ ভিডিঅ'খিনি চাই ল'ব ৰেফাৰেল যিমানখিনি থাকিব তেওঁলোকৰ ওপৰত এক্সট্ৰাকে প্ৰফিট 10% 7% 4% 4% এক্সট্ৰাকে প্ৰফিট আছে ৰেফাৰেল ষ্ট্ৰাকচাৰ আপুনি যদি মোক কয় ছাৰ মই কিমানজন ব্যক্তি ৰেফাৰ কৰিব লাগে এইবোৰ কোনো লিমিট নাই বিজনেছ আপোনাৰ সংসাৰ আপোনাৰ লাইফ আপোনাৰ পৰিবাৰ আপোনাৰ চব আপোনাৰ বুজি পালে বিজনেছটো আপোনাৰ নিজৰ হয় আপুনি এজন ব্যক্তি লিংক ৰেফাৰ কৰে হাজাৰজন কিয় লাখজন কৰে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যিমান ইচ্ছা আছে সিমান ব্যক্তি ৰেফাৰ কৰক ইয়াতে কোনো টাৰ্গেট চাৰ্গেট একো নাই মালিক হয় আপুনি মালিকৰ মাইণ্ডছেট লওক টেনশ্যন ফ্ৰী হ'ব নেক্সট ডিয়াৰ ফ্ৰেণ্ডছ the tier will be valid for 30 days এটো ইম্পৰ্টেন্ট কথা কিয় যদি আপুনি মাহেকত দৰমহা লাগে যদি প্ৰত্যেকটো টিয়াৰত আপোনাৰ ইনকাম যদি প্ৰত্যেক মাহে ল'ব লাগে ৰয়্যালটিটো বাদ দিয়ক না আপুনি প্ৰত্যেকটো টিয়াৰত প্ৰত্যেক মাহে আপুনি ৰয়্যালটি পাব আৰু প্ৰত্যেক মাহে আপুনি ইনকাম পাব টিয়াৰৰ জৰিয়তে সেইটো যদি লাগে আপোনাক টিয়াৰটো এক্সটেন্ড কৰি ৰাখক ৰয়্যালটি ইনকাম বাদ দিয়ক ৰয়্যালটি ইনকাম পাইছে নাপাইছে বাদ দিয়ক আপুনি বাট টিয়াৰটো যদি আপুনি এক্সটেন্ড কৰি ৰাখে ইয়াতো ইনকাম আছে এক্সট্ৰাকে বুজি পাইছে ফৰ টিয়াৰৰ জৰিয়তে ফাৰ্ষ্ট কলটো পাবই এটোত আছে এটো এক্সট্ৰা আৰু ইনকাম আছে ইয়াত মেট্ৰিক্সৰ জৰিয়তে পাব আৰু এইখিনি আগতে আমাৰ এনেকে ধৰণে আছিলে টিয়াৰ 50 ডাই আৰু 50 ফুল পেকেজ ললে হলে আপুনি আমি প্ৰথম দিনাখনি আমি ফ'ৰ্চ কইন কেনেকে পাইছিলো মানে এইটো আমি ডিটেইলছ দেখি আছে আপোনালোকে ঠিক আছে তো প্ৰথম টিয়াৰত আমি ফুল পেকেজ যেতিয়া হয় আমি যেতিয়া পাইছিলো আমি ফ'ৰ্চ কইন লৈছিলো আপুনি ফুল পেকেজত মানে কি আৰু 50 ডাই টিয়াৰ কাৰণে 50 ডাই আপোনাৰ কইন সেটৰ কাৰণে তেতিয়া আপুনি কি হ'ব 100 ডাই দিব লাগিব তেতিয়া আপুনি কি হ'ব ফ'ৰ্চ কইন পাব লগতে আপুনি টিয়াৰ পাব সেকেন্ড টিয়াৰটো যদি লয় 100 লাগিব আপোনাৰ 100 ডাই টিয়াৰ কাৰণে 100 ডাই কইন সেটৰ কাৰণে ফ'ৰ্চ কইনৰ কাৰণে লাগিব এটা 200 আপুনি ডাই লাগিব তিনটা টিয়াৰ লাগিব তিন নম্বৰ টিয়াৰ যদি লাগিব 200 প্লাস 200 মানে 400 ডাই লাগিব এনেকে পাব এনেকে স্টেপ বাই স্টেপ স্ক্ৰিনশ্বট মাৰি ৰাখক 9 নম্বৰ টিয়াৰ লৈকে আমাৰ আছে আপুনি Thank you, dear friends. আজিলৈ ইমানতে সমাপ্ত কৰিছো Let's begin with us to be a multi-millionaire and fulfill your dreams. যদি আপোনাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব কাৰণে যদি ইচ্ছা আছে এইখিনি কাম স্টেপ বাই স্টেপ প্লেনিং কৰিব লাগিব এদিনতে নহব কাৰণ ইমান কোটি কোটি টকা এটা প্ৰজেক্ট ইমান আমাৰ ব্ৰেইনটো চোকা নহয় যদি আপুনি মই নিজৰ যদি ব্ৰেইনত ইমান চোকা হ'লহেঁতেন ইমান যদি আমি টেলেণ্টেড হ'লহেঁতেন আজি দিনত যিটো আপুনি মোক প্ৰব্লেমত জীয়াই আছিল লগতে সেই প্ৰব্লেম আপুনি জীয়াই আছে যিটো আপুনি প্ৰব্লেমত জীয়াই আছে সেইটো প্ৰব্লেম আপোনাৰ নহ'লহেঁতেন সেইকাৰণে মই কৈছো চিষ্টেম ফ'ল' কৰিবলৈ চেষ্টা কৰক নিজৰ বুদ্ধি কৌশল নখটাব আৰু এটলিষ্ট মৰ্নিং ট্ৰেইনিংটো আপুনি কেতিয়াও মিছ নকৰিব মৰ্নিং ট্ৰেইনিংটোত কি হয় আপোনাৰ যিমান ডাউট বা কুৱেশ্যন থাকিব আপুনি আমাৰ লগত ডিছকাছ কৰি আগুৱাই যাব পাৰিব ঠিক আছে আৰু থেংক ইউ ডিয়াৰ ফ্ৰেণ্ডছ আৰু যিবা যদি জুচ এণ্ড জুনুনত যদি মই কিবা ভুল মানে কথা কৈছো বা কিবা কৈছো মোক মাফ কৰি দিব যি কম আপোনালোকৰ ভালৰ কাৰণে কম যি কৰিম আপোনালোকৰ ভালৰ কাৰণে কৰিম ডিয়াৰ ফ্ৰেণ্ডছ কাৰণ এটাই কথা কৈছো আমি এখন পৃথিৱীত নৰ্মেলভাৱে জীয়াই থাকি একো লাভ নাই আমি এখন পৃথিৱীত নৰ্মেলভাৱে জীয়াই থাকি একো লাভ নাই এখন পৃথিৱীত আমাৰ অহাৰ কোনো অৰ্থ নাথাকিব বুজি পাইছে নৰ্মেল মানুহক কোনে পুছেনো এইখন পৃথিৱীত আহিছো যেতিয়া কিবা এটা কৰি থৈ যাব লাগিব বুজি পাইছে নহলে আজি যদি আমি মৰি যাওঁ কোনোবা পুছিব নেকি একো নহয় একো লাভ নাই বাট আপুনি মই এখন পৃথিৱীত যদি কিবা এটা কৰি থৈ যাব কাৰণে যদি চেষ্টা কৰো বহুত বেটাৰ হয় তো আহক একেলগে আমি এখন সুন্দৰ সমাজ গঠন কৰো এটা সুন্দৰ জীৱন গঠন কৰো লগতে বহুত দুখীয়া দৰিদ্ৰক আমি সহায় কৰিম লগতে এটা সুন্দৰ বহুত এটা বিগ আমি এখন সুন্দৰ এখন পৃথিৱী আমি গঠন কৰিব পাৰোঁ কাৰণ কি যদি আপুনি ফাইনেন্সিয়েল ফ্ৰীডম যদি হৈ যায় তেতিয়াহ'লে আপুনি 98% সলিউশন আপুনি যদি প্ৰব্লেম আছিলে আপুনি সমাধান কৰিব পাৰিব only 2% প্ৰব্লেম কাবাৰ থাকিব 2% প্ৰব্লেম কাবাৰ ফ্যামিলি প্ৰব্লেম থাকিব কাবাৰ হেলথৰ প্ৰব্লেম থাকিব তো 100% এই সেশনটো আজি ফাইনেন্সিয়েল ফ্ৰীডমৰ কাৰণে আছিলে যদি আপোনাৰ যিখিনি ড্ৰিম বা সপোন আছে সকলো সপোন 2025 চনত যদি আপুনি সাকসেস বা আপোনাৰ হাতৰ মুঠিত লাগে তেতিয়াহ'লে অনলি 2024 চনটো মোক দিয়ক বা আমাক দিয়ক মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিমক দিয়ক আপোনাৰ জীৱন সাকসেস কৰাৰ দায়িত্ব আমাৰ সো ডিয়াৰ ফ্ৰেণ্ডছ ওয়ান্স এগেইন মিশন 1000 কৰপতি বনাবলৈ আমি প্লেনিং কৰিছো মিশন 1000 কৰপতিলৈ আপোনাক স্বাগতম জনাইছো আৰু লগতে আজি এই সেশনটো ফুললি আপুনি চোৱাৰ কাৰণে বা দেখাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো লগতে আহিবলগীয়া অনাগত দিনবোৰত আমাৰ যিমানবোৰ সেশন বা আপুনি পাব সেশন পাব বা ভিডিঅ' পাব সকলো ভিডিঅ' আপুনি ভালকে যাবলৈ চেষ্টা কৰক লগতে ইনফৰমেশন কিনে আপুনি ফাৰ্স্ট পাব কাৰণে লগতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক দি ইম্পৰ্টেন্ট যিসকল প্ৰসপেক্টক আপোনালোকে যায় বা টিম লিডাৰ সকলক কৈছো যিসকল প্ৰসপেক্টৰ লগত আপোনালোকে কথা পাতে সকল প্ৰসপেক্টক কি কৰিব আপুনি সাবস্ক্ৰাইব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল বুটামটো হিট কৰি থৈ আহিব তেতিয়া কি হ'ব আপুনি মই যদি তেওঁলোকক সদায় ফোন কৰো তেওঁলোকে ইৰিটেট ফিলিংছ কৰিব হয়নে নহয় কওক সদায় ভালো নালাগে সদায় ফোন কৰিবলৈ
আমি কি হ'ব যেতিয়া নেকি নতুন নতুন ভিডিঅ'খিনি আমি যেতিয়া ঢালিম তেওঁলোকৰ মোবাইলত টিককে গুচি যাব তেতিয়া তেওঁলোকে নিজে বুজি তেওঁলোকে চিৰিয়াছ হ'ব তেতিয়া সকলোৰে বিজনেছ ডেভেলপমেণ্ট হ'ব সকলো এটা ফাইনেন্সিয়েল ফ্ৰীডম জীৱন কটাব পাৰিব কৰা নকৰা আপোনালোকৰ দায়িত্ব মোৰ কোনো ক'বলগীয়া নাই বাট চিষ্টেম ফ'ল' কৰা দায়িত্ব আপোনাৰ মোৰো সকলোকে আমি চিষ্টেম ফ'ল' কৰিব লাগিব চ' ডিয়াৰ ফ্ৰেণ্ডছ once again thanks for watching this session and please share this session to your team members as soon as possible rocking with metaphors we are into force thank you bye bye